আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে লৈ আহিছোঁ। তোমালোকৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইংলিছৰ যিমানখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰখিনি আমি ওৱান শ্বট ভিডিঅ' এটাত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকে ইয়াৰ পৰা যদি কনচেপ্টখন ক্লিয়াৰ কৰা তেতিয়াহ'লে ডেফিনেটলি তোমালোকৰ যিখিনি গ্ৰামাৰৰ পৰা কুৱেশ্যন আহিব সেইখিনি তোমালোকে 100% কাৰেক্ট কৰিব পাৰিবা। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ আৰু তোমালোকে কোনো চিন্তা কৰিব নালাগে যাতে সকলো ছাবজেক্টতে যাতে লেটাৰ মাৰ্ক পাব পৰা তাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলি আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিখিনি টেক্সচুৱেল আছে সেই টেক্সচুৱেলখিনিৰ ওপৰতো মই ফাইনেল ভিডিঅ' এটা দিছোঁ। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। তো আমি আৰম্ভ কৰিছোঁ। ইয়াতে চোৱা, আমাৰ আৰু ইয়াতে যিমানখিনি তোমাৰ কুৱেশ্যন আছে সেই গোটেইখিনি প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন মই লৈছোঁ। যদিও তোমালোকে কনচেপ্টখন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা। ঠিক আছে, ইয়াতে চোৱা কি কৈছে, ৰমেন কামছ হোম টুৱাইছ ডেছ মন্থ। ইয়াতে চোৱা, ৰমেন কামছ হোম সেইটো তোমাৰ কি আছে, ফিউচাৰত আছে, হয়নে? প্ৰেজেণ্টত আছে। গতিকে প্ৰেজেণ্ট ইনডিফিনিটত যদি হয়, ইয়াতে তোমাৰ চোৱা এটা মাহত 2 বাৰ আহে। তো ইয়াতে এই মাহত 2 বাৰ আহে, তো ইয়াতে তোমাৰ ডেফিনেটলি কি হ'ব, এই হ'ব। এটা মাহত 2 বাৰ আহে বা এই মাহত 2 বাৰ আহে। তাৰপিছত চাবা, এইখিনি মিষ্টাৰ বেল ৰেং বেল অফ এলাৰ্ম এণ্ড আই ৱক আপ। এতিয়া তোমাৰ কি হৈছে, মিষ্টাৰ বেল ৰেং, এইটো হৈছে তোমাৰ মিষ্টাৰ বেল, এইটো হৈছে তোমাৰ মানুহৰ নাম, এইটো ৰেং, এইটো তোমাৰ বেল, এইটো এলাৰ্মৰ যিটো বেল আছে, তাৰমানে এই যিটো কাম আছে, যিটো তোমাৰ এলাৰ্ম বজোৱা যিটো কাম আছে, সেইটো অলৰেডি তোমাৰ কি কৰা, ডিফাইন কৰা, আগতে ডিফাইন কৰা বা আগতে এলাৰ্মটো ছেট কৰিছে, তাৰপিছত সেইটো বেলটো বজাই দিছে। ঠিক আছে, আৰু তাৰপিছত সেই মানুহজন কি কৰিছে, উঠাইছে। ডেট মিনছ এইটো তোমাৰ কি বুজাইছে, এটা স্পেচিফিক এটা ফেনোমেনা বুজাইছে। তো যদি স্পেচিফিক ফেনোমেনা হয়, ডেফিনেটলি ইয়াতে কি হ'ব, ডি হ'ব। বুজি পাইছানে? তাৰপিছত চাবা, ইয়াতে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট। এই প্ৰশ্নটো তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত তোমালোকে যদি কুৱেশ্যন পেপাৰ চলিউশ্যন কৰিছা, বহুত জিলাতে প্ৰশ্নটো আহিছে। ঠিক আছে, তোমাৰ এ বিজি পাৰ্চন হেজ এ লিটিল টাইম টু ৱেষ্ট। এইটো তোমাৰ কি হ'ব, লিটিল হ'ব, লিটিল টাইম টু ৱাটছ, মানে একেবাৰেই কম সময় আছে যিসকল মানুহ তোমাৰ সদায় বিজি থাকে। আৰু এটা কথা মন কৰিবা, যিটো তোমাৰ লিটিল, এ লিটিল আৰু ডি লিটিল আছে, সেই তিনিওটা ডিটাৰমিনাৰ্ছ তোমাৰ কি হয়, কেৱল লিটিল, এ লিটিল আৰু ডি লিটিলটো তোমাৰ সদায় আনকাউণ্টেবল নাউনৰ ওপৰতহে তোমাৰ এইটো ইউজ হয়। মনত কৰিবা, আনকাউণ্টেবল নাউন মানে যিবোৰক আমি কাউণ্ট কৰিব নোৱাৰোঁ। আৰু ফিউ, এ ফিউ আৰু ডি ফিউ, সেইটো তুমি কাউণ্টেবল নাউনৰ ক্ষেত্ৰত তোমাৰ কি হয়, ইউজ হয়। ঠিক আছে, আৰু তোমাৰ লিটিল মানে তোমাৰ কি, একেবাৰে কম। লিটিল মানে কি, একেবাৰে কম। এ লিটিল মানে হৈছে তোমাৰ যিখিনি আছে সেইটোতকৈ অলপ বেছি। ঠিক আছে, মানে লিটিল মানে একেবাৰে কম আৰু এ লিটিল মানে অলপ বেছি। আৰু তোমাৰ ডি লিটিল বা দা লিটিল মানে তোমাৰ কি হয়, যিখিনি আছে সেইখিনিয়ে মানে টোটাল, কিন্তু কম, মানে কম হয়, পৰিমাণটো কম হয়, কিন্তু যিখিনি আছে গোটেইখিনি হয়, সেইটো তোমাৰ ডি লিটিলেৰে লিখা হয়। বুজি পাইছানে? তাৰপিছত চোৱা, এইটো চোৱা, অনলি ডেছ অফ দ্য এপ্লিকেণ্ট ৱেৰ ফাউণ্ড চুইটেবল। এইটো চোৱা, ইয়াতে তোমাৰ অনলি শব্দটো ইউজ হৈছে, মানে কিছুমানহে বুজাইছে ইয়াতে। ঠিক আছে, কিছুমান এপ্লিকেণ্টহে তোমাৰ কি হয়, ভাল হয় বা চুইটেবল হয়। তো এইটো কি হ'ব, এ ফিউ হ'ব, এ ফিউ। ঠিক আছে, এ ফিউ হ'ব, ইয়াতে এ ফিউ হ'ব, মানে কিছুমান এপ্লিকেণ্টে ইয়াতে তোমাৰ কি কৰিছে, প্ৰতিনিধিত্ব কৰিছে। আৰু তোমাৰ ইয়াতে চোৱা, যিটো তোমাৰ এপ্লিকেণ্ট হয়, এইটো তোমাৰ কি হয়, কাউণ্টেবল হয়, হয়নে নাই? এপ্লিকেণ্ট মানে তোমাৰ আবেদনকাৰী, আবেদনকাৰী কাউণ্টেবল হয়, কেইজনে তোমাৰ আবেদন কৰিছে সেইটো তোমাৰ কি হয়, কাউণ্টেবল হয়। সেইকাৰণে এইটো তোমাৰ এ ফিউ বহিছে। ঠিক আছে, তাৰপিছত চাবা, এইটো চোৱা, এইটো তোমাৰ 17ত অহা, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, মন কৰিবা তোমালোকে। মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। ইয়াতে চোৱা, ইয়াতে এন যিটো আছে সেইটো তোমাৰ কনজনেণ্ট হয়, আৰু সেই কনজনেণ্টৰ লগত তোমালোকে জানা এইটো তোমাৰ এন ব্যৱহাৰ হয়, এন ব্যৱহাৰ হয়, হয়নে? তোমালোকে এই এন আৰু ডিৰ ব্যৱহাৰ জানিব লাগিব। কিন্তু যদি তোমাৰ ইউৰোপিয়ান থাকে, ইউৰোপিয়ানত তোমাৰ ইউ আহে, তাৰপিছত তোমাৰ ইউক্লিডছ আহে, ইউক্লিডছ তোমালোকৰ ক্লাছ 9ত মেথছত পঢ়ি আহিছা। তাৰপিছত আছে তোমাৰ কি, ওৱান, এই সকলোবোৰ ৱৰ্ডৰ আগত তোমাৰ সদায় তোমাৰ কি বহিব, এ বহিব। ঠিক আছে, ইয়াতে কিন্তু এন নবহে। তোমালোকে এই কথাখিনি কিন্তু মনত ৰাখিবা।
আৰু তোমাৰ ইউৰোপিয়ান তাৰপিছত 1 ৰূপী নোটৰ ওপৰত কিন্তু বহুত প্ৰশ্ন আহিছে এই বছৰ তো ইয়াতে তোমাৰ এন বহিব ঠিক আছে তাৰপিছত তোমাৰ যদি MA হয় MA তেতিয়াহ'লে তাৰ আগত তোমাৰ কি বহিব এন বহিব হি ইজ এন MA তাৰপিছত তোমাৰ যদি ইউনিভাৰ্চিটি হয় ইউনিভাৰ্চিটি মন কৰিবা ইউনিভাৰ্চিটিৰ আগত কিন্তু তোমাৰ কি বহিব এ বহিব কাৰণ এইটো ইউটো ইউএ হৈ আছে এইটো তোমাৰ ভাৱেল হোৱাৰ কাৰণে কিন্তু ইয়াতে এন নবহে তাৰপিছত চাবা উই ফাউণ্ড দেট হাউচ উইদাউট ডিফিকাল্টি ইয়াতে চোৱা যেটো ঘৰ আছিল সেই ঘৰটো আমি পাইছোঁ উইদাউট কৈছে ইয়াতে উইদাউট মানে এইটো তোমাৰ নিগেটিভ সেন্সত কৈছে মানে বহুত নাই ঠিক আছে তাৰমানে বহুতৰ পৰা কি আছে বহুত কম তোমাৰ কি আছে ডিফিকাল্টি আছে সেইটো বুজাইছে তো ইয়াতে তোমাৰ কি বহিব মাছ বহিব মাছ মানে বহুত ডিফিকাল্টি নাই এই ঘৰটো যেটো ঘৰ আমি বিচাৰি উলিয়াইছো বুজি পাইছানে তাৰপিছৰ কোৱেশ্চনটো চোৱা হি হ্যাজ টু ফিড হিজ ফ্যামিলি উইথ ডেছ মানি হি আৰ্নছ ইয়াতে চোৱা কি কৈছে যিমানখিনি টকা ইনকাম কৰে সেইখিনিৰেই পৰিয়ালক খুৱাব লাগে ফিড মানে খুওৱা এইটো কৈছে চোৱা হি আৰ্নছ মানে যিমানখিনি উপাৰ্জন কৰে এইটো চোৱা তাৰমানে তোমাৰ এই যেটো উপাৰ্জন কৰা যেটো তোমাৰ টকা আছে সেই টকাৰ ওপৰত তোমাৰ এই যেটো ফাৰ্স্ট যেটো কাম আছে সেই কামটো তোমাৰ ডিপেন্ডেবল হয় হয়নে নাই তাৰমানে তোমাৰ এটা প্ৰিভিয়াস ওয়ার্ক হয় আৰু এটা তোমাৰ কি হয় লেটাৰ ওয়ার্ক হয় তো যদি লেটাৰ ওয়ার্ক হয় আৰু সেই লেটাৰ ওয়ার্কটো যদি এটাৰ আনটোৰ ওপৰত যদি তোমাৰ ডিপেন্ডেবল হয় বা তোমাৰ যদি এটাৰ আনটোৰ ওপৰত যদি তোমাৰ ডিপেন্ডেবল হয় তেতিয়াহ'লে এইটো তোমাৰ স্পেসিফিক ডিটারমিনেন্টস বহিব ইয়াতে আৰু স্পেসিফিক ডিটারমিনেন্টস ইয়াতে কি হ'ব দা হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো সি নম্বৰটোত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৱাৰ প্ৰিন্সিপল ইজ এ ম্যান অফ এটো চোৱা আৱাৰ প্ৰিন্সিপল ইজ এ ম্যান অফ এটো ওয়ার্ডস এটো শব্দৰ কথা কৈছে শব্দ এতে চোৱা যদি তুমি শব্দটো যদি তুমি চোৱা তেতিয়াহ'লে তোমাৰ আনকাউন্টেবল তোমাৰ কি আছে শব্দ আছে কিন্তু ইয়াতে এটা স্পেসিফিক মানুহৰ কথা কৈছে হয়নে নাই গতিকে তোমাৰ কি হ'ব ডাইৰেক্টলি ফিউ হ'ব ঠিক আছে এফিউ নহয় কিন্তু এফিউ নহব কাৰণ একেবাৰে কম কথা পাতে তো কি হ'ব ফিউ হ'ব মানে আমি গণিব পাৰো 5টা 10টা কথা কয় এনেকুৱা ধৰণৰ কথা পাতে ঠিক আছে তো এইটো তোমাৰ এই প্ৰশ্নটো কিন্তু বহুতবাৰ আহিছে বহুত জিলাত আহিছে তোমালোকে এটো চাই লবা তাৰ পিছত চোৱা 18ত চাবা ইয়াতে তোমালোকক মই বাৰে বাৰে কৈ আছো মই প্ৰিভিয়াস কোৱেশ্চনৰ যিমানখিনি কোৱেশ্চন লৈছো তোমালোকে যদি কনসেপচন ক্লিয়াৰ কৰা তোমালোকে যিকোনো ধৰণৰ কোৱেশ্চন আহিলে তোমালোকে পাৰিবা ঠিক আছে তাৰ পিছত তোমাৰ কি হৈছে চোৱা ৰিচ আৰ নট অলৱেজ আনকাইণ্ড ইয়াতে চোৱা এটা তোমাৰ যেটো ৰিচ আছে বা ধনী মানুহসকল তোমাৰ সদায় তোমাৰ কি নহয় আনকাইণ্ড নহয় সদায় আনকাইণ্ড নহয় মানে সদায় বেবিচাৰী নহয় এটা তোমাৰ সব পার্টিকুলারলি বুঝাইছে কাক বুঝাইছে ধনী মানুহক কেৱল ধনী মানুহে আনকাইণ্ড হয় নেকি নহয় বেলেগ বস্তুটো তোমাৰ আনকাইণ্ড হ'ব পাৰে বা বেলেগ মানুহতো আনকাইণ্ড হ'ব পাৰে তাৰ মানে ইয়াতে তোমাৰ পার্টিকুলারলি বুঝাইছে সেইকাৰণে ইয়াতে তোমাৰ ডেফিনিট তোমাৰ কি বহিব ডিটারমিনেন্টস বহিব বুজি পাইছানে তাৰ পিছত চাবা the principal gave the students dash sound advice এটা সব তোমাৰ যিজন প্ৰিন্সিপাল আছিল সেই প্ৰিন্সিপাল জনে ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে এটা সাউন্ড এডভাইস এটা সাউন্ড এটা উচ্চাৰণ কৰিছে এটা সাউন্ড এডভাইস মানে এটা তোমাৰ বহুত জোৰেৰে বুজোৱা নাই ইয়াতে বুজাইছে তোমাৰ বহুত দৰকাৰী এডভাইস দিছে সেইটো বুজাইছে গতিকে এটো তোমাৰ কি হ'ব মাছ সাউন্ড হ'ব তাৰপিছত তোমালোকক মই এইমাত্ৰ ক'লোৱে ইয়াতে চোৱা এভৰি স্কুল হেজ এটো চোৱা ইয়াতে ইউ আছে কিন্তু ইউটো ইউৰ নিচিনা প্ৰনাউন্সিয়েশন আছে সেইকাৰণে এ বহিছে ইয়াতে কিন্তু এন নবহে তোমাক এইমাত্ৰ মই ক'লো ঠিক আছে তোমালোকে এইটো যদি গোটেই ভিডিঅ'খিনি চোৱা তোমালোকে ভিডিঅ'টো চালেই গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন এক্সামত আহিব পাৰে ঠিক আছে তাৰপিছত কি কৈছে চোৱা ইজ দেয়াৰ দিস কফি লেফট ইন দ্য পট এইটো চোৱা তোমাৰ কি হয় এইটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্সত তোমাৰ যেটো কোৱান্টিফায়াৰ হয় সেই কোৱান্টিফায়াৰটো আমি কি ইউজ কৰো এনি কোৱান্টিফায়াৰ আমি ইউজ কৰো এটো তোমাৰ কি হ'ব এনি ওয়ার্ড বহিব ইয়াতে বুজি পাইছানে এনি মাছ মুৰ এইবোৰ কোৱান্টিফায়াৰ হয় তোমালোকে কিন্তু এই কথাখিনি মনত ৰাখিবা কোৱান্টিফায়াৰ মানে পৰিমাণ বুজায় কিমানখিনি আছে বহুত আছে কম আছে সমান আছে তো কোৱান্টিফায়াৰ হয় তাৰ পিছৰ প্ৰশ্নটো চাবা এটো তোমাৰ মাই ব্ৰাদাৰ হ্যাড গান আৱাৰ এগো এটো আৱাৰৰ আগত এন বহে এটো তোমালোকে সকলোৱে জানা এই ছয়টো 19 আহি গৈছে এ বিজি ম্যান হ্যাজ এ লিটল টাইম এটো লিটল টাইম টু ওয়েস্ট তাৰ পিছত চোৱা এটো দ্য ক্লাसेस স্টার্টেড এটো দ্য ক্লাसेस স্টার্টেড
আফটাৰ এইটো বেল হেড ৰাং, বেলটো বজাৰ পিছতেই তোমাৰ কি হৈছিল, ক্লাছবোৰ ষ্টাৰ্ট হৈছিল, হয়নে নাই? তো ইয়াতে তোমাৰ চোৱা, এই যিটো ক্লাছ ষ্টাৰ্ট হোৱা এই যিটো কাম, এই কামটো হৈছে তোমাৰ ছেকেণ্ড ৱৰ্ক, আৰু এই কামটো হৈছে বেলটো যিটো ৰাং হোৱা কামটো হৈছে ফাৰ্ষ্ট ৱৰ্ক, হয়নে? এইটো দুটা ৱৰ্ক আছে, আৰু তোমাৰ এই যিটো ফাৰ্ষ্ট ৱৰ্ক আছে সেই ৱৰ্কৰ ওপৰত ছেকেণ্ড ৱৰ্কটো তোমাৰ ডাইৰেক্টলি ডিপেণ্ডেবল হয়নে নাই? গতিকে সেইকাৰণে এতিয়া তোমাৰ কি বহিব, এটা স্পেচিফিক ইয়াতে ডিটাৰমিনেণ্ট বহিব, যিটো হৈছে তোমাৰ তাৰপিছৰ প্ৰশ্নটো চোৱা, ইয়াতে তোমাৰ কৈছে যে অফ দেয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড। এইটো চাওক, ফ্লাডত বা তোমাৰ বানপানীত সিহঁতৰ প্ৰপাৰ্টি তোমাৰ হেৰুৱাইছে। তো ইয়াতে কি হ'ব, most of their property, most মানে বহুত বেছি পৰিমাণে কি হৈছে, মানে 100% নহয়, most মানে বেছি, আটাইতকৈ বেছি পৰিমাণে তোমাৰ কি হৈছে, লষ্ট হৈছে। সেইটো তোমাৰ most ইউজ হ'ব। তাৰপিছত চোৱা ইয়াতে they own the maths without difficulty। এইটো চোৱা, এনেকুৱা ধৰণৰ এই ছেম প্ৰশ্ন আমি ইয়াতে পঢ়িলোঁ নে এটা, চোৱা কেৱল তোমাৰ ইয়াতে কি কৰিছে, এটা বহাই দিছে, তোমাৰ ঘৰ এটা বিচাৰি পাইছিল যে, সেইটো ক'ত আছিল, ঘৰ এটা বিচাৰি, এইটো চোৱা, এই যিটো কুৱেশ্যন হয়, এই যিটো প্ৰশ্ন হয়, এই প্ৰশ্নটি আৰু তোমাৰ এই প্ৰশ্নটি তোমাৰ ছেম টু ছেমে হয়, কেৱল তোমাৰ ইয়াতে তাতে ঘৰ বিচাৰিও আছিল, আৰু ইয়াতে তোমাৰ মেথছটো তোমাৰ জিকিয়াৰ কথা কৈছে, বুজি পাইছানে? গতিকে তোমাৰ কনচেপ্টখন ক্লিয়াৰ হোৱাটো বহুতেই দৰকাৰী হয়। ইয়াতে তোমাৰ কি বহিব, মাথছ বহিব। ৰিডিং ইজ এ ইউজফুল হবি, এইটো চোৱা ইউজফুল আছে, তো এই হ'ব, কাৰণ তোমাৰ ইউটো ইউ নিচিনা প্ৰনাউন্সিয়েশ্যন হৈছে, হয়নে নাই? তাৰপিছত ইয়াতে কি কৈছে চোৱা, আই গেভ হিম বুকছ আই হেড। এইটো চোৱা, মোৰ যিমানকেইটা আছিল গোটেইকেইটা দি দিছোঁ, তো কি হ'ব, ডিফিউ হ'ব, যিমানকেইটা আছিল সিমানকেইটাই। তোমালোকক মই অলপ আগতে ক'লোঁ যে লিটিল, তাৰপিছত তোমাৰ এ লিটিল, আৰু আছে তোমাৰ দ্য লিটিল, হয়নে? এই যে লিটিল চোৱা, এ লিটিল মানে অলপ, লিটিল মানে অলপ, আৰু এ লিটিল মানে অলপতকৈ অলপ বেছি, আৰু দ্য লিটিল মানে যিমানখিনি আছে সিমানখিনিয়ে। এইটো হৈছে তোমাৰ আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত এইকেইটা ইউজ হয়, আৰু তোমাৰ কাউণ্টেবল নাউনৰ ক্ষেত্ৰত কি কি ইউজ হয়, ফিউ, তাৰপিছত তোমাৰ কি এ ফিউ আৰু দ্য ফিউ, এইকেইটা ইউজ হয়। এতিয়া চোৱা, তোমাৰ ফিউ মানে অলপ, আৰু এ ফিউ মানে অলপতকৈ অলপ বেছি, আৰু দ্য ফিউ মানে যিমানখিনি আছিল সিমানখিনিয়ে। ইয়াতে চোৱা, আই হেড মানে যিমানখিনি আছিল গোটেইখিনি দি দিছোঁ, তো ডেফিনেটলি তোমাৰ কি হ'ব, ইয়াতে দ্য ফিউ হ'ব, বুজি পাইছানে? তাৰপিছত চাবা, তাৰপিছত কি কৈছে, কালিদাস ইজ, এইটো শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। ইয়াতে চোৱা, ইণ্ডিয়াৰ এটা ডেফিনিট বুজাইছে, ইণ্ডিয়াৰ ডেফিনিটকৈ বুজাইছে, তো এইটো দা হ'ব, ডেফিনেটলি দা হ'ব। এইটো চোৱা, এই প্ৰশ্নটি চোৱা, ছেম প্ৰশ্ন আহিছে, মিষ্টাৰ বৰুৱা ইজ এ মেন অফ ফিউ ৱৰ্ডছ, কমকৈ কথা পাতে। মিছ মনীষা মেৰিড, এইটো চোৱা ইউৰোপিয়ান, মই চোৱা কওঁতে আহি গৈছে, ইউৰোপিয়ানৰ আগত সদায় তোমাৰ কি বহিব, এ বহিব, ঠিক আছে? তাৰপিছত চোৱা, আই ৱান্ট অনলি এনকাৰেজমেণ্ট ফ্ৰম ইউ। এটা চোৱা, এনকাৰেজমেণ্ট এইটো এটা আনকাউণ্টেবল নাউন হয়। তুমি কোৱা নেকি যে তোমাক 10টামান মই এনকাৰেজমেণ্ট দিলোঁ, এইটো ক'ব নোৱাৰা, বা তুমি এনেতো ক'ব নোৱাৰা যে মই 10 কেজি এনকাৰেজমেণ্ট দিলোঁ, দিব নোৱাৰা, হয়নে? এনকাৰেজমেণ্ট মানে সাহস দিয়া। তো তোমাৰ এ লিটিল মানে তোমাৰ কি কৰিছে, অনলি, ইয়াতে যিহেতু অনলি ৱৰ্ডটো আহিছে, এই চোৱা অনলি আহিছে, অনলি, সেইকাৰণে তোমাৰ ইয়াতে এ লিটিল আহিছে, বুজি পাইছানে? তাৰপিছত চাবা, এইটো ডেছ অফ দ্য পাৰ্টিচিপেণ্ট উইল বি গিভেন এ চাৰ্টিফিকেট। ইয়াতে চোৱা, উইল গিভেন এ পাৰ্টি, এইটো তোমাৰ ইটছ হ'ব, ঠিক আছে? মানে সকলোকেই তোমাৰ কি কৰা হ'ব, চাৰ্টিফিকেট দিয়া হ'ব, যিসকল তোমাৰ তাতে প্ৰতিযোগী আছিল বা প্ৰতিযোগিতা কৰা মানুহ আছিল। এইটো চোৱা, মই এইটো অলৰেডি মই এক্সাম্পল দিলোঁ, তাৰ লগে লগে এইটো প্ৰশ্ন আহিয়ে গৈছে। মাই ফ্ৰেণ্ড ইজ এন এম ইন ইংলিছ, এইটো কি হ'ব, এন হ'ব ইয়াতে, কাৰণ এম আছে, এইটো কনচনেণ্টছ হয়। তাৰপিছত তোমাৰ বুক ইউ হেভ মেনশ্যনড, এইটো চোৱা ইউ হেভ মেনশ্যনড, এইটো চোৱা, তাৰমানে এইটো কামটো তোমাৰ অলৰেডি ফিক্সড হয়, আগতে তোমাৰ এবাৰ মেনশ্যন কৰা আছে ক'ৰবাত, নাইবা আগতে এইটো তোমাৰ ডিফাইনড হয়, তাৰপিছতে তোমাৰ ইয়াতে মেনশ্যন কৰিছে, তো সেইকাৰণে তোমাৰ কি হ'ব, দি হ'ব, দ্য বুক ইউ হেভ মেনশ্যনড, মানে তোমাৰ সেই বুকটো অলৰেডি ডিছকাছ কৰিছে বা অলৰেডি সেইটোৰ বিষয়ে কৈছে, তাৰপিছতে তোমাৰ ইয়াতে কৈছে আউট অফ প্ৰিণ্ট, এইটো তোমাৰ এতিয়া প্ৰিণ্টিং নাই, ঠিক আছে? তাৰপিছত চোৱা, কাইণ্ডনেছ ইজ, এইটো গ্ৰেট ভাৰ্চু, এই হ'ব, এইটো কাইণ্ডনেছ ইজ এ গ্ৰেট ভাৰ্চু। তাৰপিছত চোৱা, এইটো তাজমহল ইজ ওৱান অফ দ্য ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড, এইটো দি হ'ব, এইটো জানাই তোমালোকে, স্পেচিফিক বুলি কৈছে সেইকাৰণে হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গোটেইখিনি চাবা, মই গোটেইখিনি বুজাবলৈ ট্ৰাই কৰিম। আৰু তোমালোকৰ যিমানখিনি ইয়াতে লেটাৰ ৰাইটিং, তাৰপিছত তোমাৰ ৰিপৰ্ট ৰাইটিং, আৰু মষ্ট ইম্পৰ্টেণ্ট ইয়াতে তোমাৰ বহুত ইম্পৰ্টেণ্ট কি আছে, এছে আছে। ঠিক আছে, তোমালোকে এছেখিনি চাবা, আৰু এছেখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত চাবা ইয়াতে কি কৈছে, ইজ দিয় ডেছ চুগাৰ ইন দ্য পট। এইটো তোমাৰ ইণ্টাৰোগেটিভ চেণ্টেন্স হয়তো ইয়াতে এনি কোৱান্টিফায়াৰ বহিব। তাৰপিছত চোৱা এইটো প্ৰশ্ন এইটো প্ৰশ্নটো ছেমে হয়নে নাই? এইটো ডু ইউ হেভ, এইটো মানি, এনি মানি, এইটো যিহেতু ইণ্টাৰোগেটিভ হয়, তো তোমাৰ ওচৰত টকা আছেনে? তাৰপিছত চাবা এইটো চোৱা, মই কৈছোঁ তোমালোকক যে এইখিনি তোমাৰ আহি যায়। আচ্ছা, ডু ইউ হেভ এনি মানি, এইটো চোৱা, হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱৰ্ড নোন এজ, এইটো তোমালোক কৈছোঁৱে, তোমাৰ মাছ, মেনি, মোৰ, এনি, হাউ মাছ, এই সকলোবোৰ তোমাৰ কি হয়, কোৱান্টিফায়াৰ হয়। কোৱান্টিফায়াৰ এইবোৰে তোমাৰ পৰিমাণ বুজায়। ঠিক আছে, এমাউণ্ট বুজায় যে কিমান আছে, সেইকাৰণে এইটো কোৱান্টিফায়াৰ হয়। কোৱান্টিফায়াৰ মানে হৈছে পৰিমাণ। তাৰপিছত কুৱেশ্যনটি চাবা, ইয়াতে কি কৈছে, she gave money she had to the beggar। এইটো চোৱা, এইটো তোমাৰ যিমানখিনি আছিল গোটেইখিনি তোমাৰ কি কৰিলে, ভিক্ষাৰীজনক দান দি দিলে। তো তোমাৰ কি হ'ব, লিটিল হ'ব। তাৰপিছত কুৱেশ্যনটো চাবা, ইয়াতে টেন্স, এইটো চোৱা কাৰেক্ট টেন্স, কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। চাবা, ইট ইজ টাইম উই গো টু বেড। এইটো চোৱা, ইট ইজ টাইম উই গো টু বেড। এইটো চোৱা, ইট ইজ টাইম বুলি কৈছে, এইটো সময়। এতিয়া তোমাৰ কৈছে যে এইটো সময়, তাৰমানে কি, এইটো সময় মানে কোনটো সময়, সেই কামটো অলৰেডি তোমাৰ হৈ গৈছে পাষ্টত, তাৰ পিছতে তোমাৰ কৰ্তাজনে কৈ আছে, বা তোমাৰ যিজন ইয়াতে ডোৱাৰ অফ একশ্যন হয় সেইজনে কৈ আছে যে এইখিনি সময়ত আমি শুবলৈ যাওঁ। বুজি পাইছানে কি কৈছোঁ মই? মানে ডোৱাৰ অফ একশ্যন যিটো আছে সেইটো তোমাৰ অলৰেডি কামটো কৰিছে, আৰু সেইটোৰ ডেছক্ৰিপশ্যন বৰ্তমান দি আছে। তো সেইটো যদি বৰ্তমান যদি দি আছে, ইট ইজ টাইম সেইকাৰণে কৈছে যে এইখিনি সময় বা এইটো সময়। তো ইয়াতে ডেফিনেটলি তোমাৰ কি হ'ব, ৱেণ্ট হ'ব। এইটো কি হ'ব, ৱেণ্ট হ'ব। ইট ইজ টাইম উই ৱেণ্ট টু বেড, আৰু এই সময়ত আমি শুবলৈ গৈছিলোঁ বা শুবলৈ যাওঁ। বুজি পাইছা? তাৰপিছত চোৱা, এটা চোৱা তোমাৰ, she behaves as if she know everything। এইটো চোৱা, she behaves, তেওঁ ব্যৱহাৰ এনেকৈ কৰে, হয়নে, এনেকৈ কৰে। ইফ she, এটা নো আছে, এইটো তোমাৰ পাষ্টত গুচি যাব, নিউ হ'ব, নোটো কি হ'ব, নিউ। ইফ she knew everything, মনত কৰিবা। তাৰপিছত চোৱা, এইটো তোমাৰ কি কৈছে, এইটো চোৱা, ইফ ইট ৰেইন উই শ্বেল নট গো আউট। যদি বৰষুণ দিয়ে তেতিয়াহ'লে আমি বাহিৰত ওলাই নাযাওঁ। এইটো এটা তোমাৰ কণ্ডিশ্যনেল ষ্টেটমেণ্ট বুলি কয় এইবোৰক, বা কণ্ডিশ্যনেল কাৰেক্ট টেন্স বুলিও কয়। এইটো চোৱা, কণ্ডিশ্যনেল এইকাৰণে কোৱা হয়, চোৱা, ইয়াতে এটা কণ্ডিশ্যন দিছে, ইফ ৰেইন, যদি বৰষুণ দিয়ে তেতিয়াহ'লে আমি বাহিৰত ওলাই নাযাওঁ। তো এইটো কণ্ডিশ্যন আছে। তো যদি কণ্ডিশ্যনেল হয়, এইটো আমি কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আমি ইউজ কৰিব পাৰোঁ। তো প্ৰেজেণ্ট ইনডিফিনিটত যদি ইউজ কৰা তেতিয়াহ'লে ৰেইনটোত কেৱল এছ এটা লগাই দিলেই হৈ যাব, কাৰণ এইটো তোমাৰ, এইটো চোৱা, ইট, ইফ ইট যিটো আছে, ইট যিটো আছে সেইটো তোমাৰ থাৰ্ড পাৰ্চন হয় আৰু প্লুৰেল নাম্বাৰ হয়, সেইকাৰণে তোমাৰ ইয়াতে এছ বহিব। এইটো চোৱা, ইফ ইট ৰেইনছ উই শ্বেল নট গ' আউট। বুজি পালানে? তাৰপিছত চোৱা, তোমাৰ কি কৈছে, উই ন' ইটছ আদাৰ ফৰ দ্য লাষ্ট 10 years। 10 বছৰ ধৰি তোমাৰ কি কৰে, চিনি পায়। তো ইয়াতে চোৱা, তোমাৰ 10 বছৰ হৈ গ'ল, তোমাৰ এইটো কি কৰে, চিনি পায়। ঠিক আছে, 10 বছৰ হ'ল, মানে ইয়াতে যিটো তোমাৰ টাইম দিছে, তোমালোকে এইবোৰ কথা অলপমান লক্ষ্য কৰিবা। ইয়াতে যিটো চোৱা, যিটো টাইম দিছে সেইটো তোমাৰ বাউণ্ডেড টাইম হয় বা স্পেচিফিক টাইম হয়। চোৱা, 10 years দিছে, হয়নে নাই? আৰু যদি তোমাৰ এনেকুৱা হয় যে তোমাৰ 10 বছৰৰ পৰা বৰ্তমানো তোমাৰ চিনি পায়, বৰ্তমানো তোমাৰ কি কৰে, চিনি পায়, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত তোমাৰ কি হ'ব, চিন্স হ'ব। যেনেকুৱা আই হেজ বিন ৱৰ্কিং অমুক ষ্টেচন বা অমুক কলেজ, অমুক ইউনিভাৰ্চিটি, তেতিয়াহ'লে তোমাৰ কি হয়, চিন্স ইউজ হয়। ঠিক আছে, বা ইমান বছৰৰ পৰা মই বৰ্তমান কামটো কৰিয়েই আছোঁ, তেনেকুৱা অৰ্থত সদায় চিন্স ইউজ হয়। আৰু যদি একেবাৰে শ্বৰ্ট পিৰিয়ড অফ টাইম হয়, তেতিয়াহ'লে তুমি কি বহাবা, ফৰ বহাবা। ঠিক আছে, শ্বৰ্ট পিৰিয়ড অফ টাইম, একেবাৰে শ্বৰ্ট হ'লে, যেনেকুৱা 1 ঘণ্টা 2 ঘণ্টা, তেনেকুৱা হ'লে তোমাৰ কি ইউজ হ'ব, ফৰ ইউজ হ'ব। তো এইটো কি হ'ব, উই হেভ নন হ'ব। ঠিক আছে, এইটো তোমাৰ যাব প্ৰেজেণ্ট পাৰফেক্টত গুচি যাব। এইটো প্ৰেজেণ্ট পাৰফেক্টত, উই হেভ নন ইটছ আদাৰ ফৰ লাষ্ট 10 years।
তাৰপিছত চোৱা এইটো তোমাৰ কি আছে এইটো চোৱা if I be you I would not have called him again এটা চোৱা if I এইটো চোৱা if I be you বুলি কৈছে মই যদি তুমি হওঁ এইটো কেতিয়াবা পচিবল জানো এইটো ইম্পচিবল হয় তো যিবোৰ তোমাৰ ইম্পচিবল সেন্টেন্স হয় বা ইম্পচিবল ভাৰ্ব থাকে বা ইম্পচিবল কণ্ডিশ্যন থাকে তেনেকুৱা ক্ষেত্ৰত কেতিয়াও বি ইউজ নহয় কি ইউজ হয় ৱেৰ হয় ৱেৰ কি হ'ব এইটো ৱেৰ হ'ব ইফ আই ৱেৰ ইউ মই যদি তুমি হ'লোহেঁতেন আই উড নট কল হিম এগেইন মই তেওঁক কেতিয়াও নামাতিলোঁ হয় ঠিক আছে নাইবা তুমি এইটো এনেকৈ লিখিব পাৰা ইফ আই হেড বিন ইউ এইটো চোৱা ইফ আই হেড বিন ইউ আই উড নট কল হিম এগেইন তাৰপিছত চাবা এইটো কি কৈছে দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম হি গো আউট এইটো তোমাৰ কি হ'ব এইটো একেবাৰে চিম্পল হয় এটা লক্ষ্য কৰা এইটো দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম এইটো হৈছে তোমাৰ প্ৰেজেণ্ট ইনডিফিনিটৰ সেন্টেন্স হয় আৰু তেতিয়াহ'লে তোমাৰ এই বাকী যিখিনি কাম আছে এইটো হৈছে তোমাৰ ফাৰ্ষ্ট কাম ঠিক আছে এইটো প্ৰথম কাম আৰু এইটো হৈছে ছেকেণ্ড কাম এইটো দ্বিতীয় কাম আৰু এই যিটো প্ৰথম কাম সেই প্ৰথম কামটো ডাইৰেক্টলি তোমাৰ কোৱান্টিফাই কৰিছে কাক এইটো ছেকেণ্ড কামক এইটো চোৱা মানে ৰিজনটো দি দিছে ডাইৰেক্টলি তো যদি এনেকুৱা চিটুৱেশ্যন হয় তো মনত ৰাখিবা যদি এনেকুৱা চিটুৱেশ্যন হয় তেতিয়াহ'লে যিটো তোমাৰ ছেকেণ্ড যিটো কাম থাকিব সেই ছেকেণ্ড কামটো মানে কি তোমাৰ এই সাপেক্ষে তোমাৰ ইয়াতে এইটো তোমাৰ ফাৰ্ষ্ট কাম হৈ আছে ঠিক আছে আৰু তোমাৰ যদি এইফালৰ পৰা যদি চাবলৈ যোৱা মানে দ্য প্ৰিন্সিপাল ইজ নট ইন হিজ ৰুম ধৰা তোমাক কোনোবাই আহি সুধি দিছে যে প্ৰিন্সিপালজন ক'ত আছে তুমি কি ক'বা যে প্ৰিন্সিপালজন ঘৰত নাই তেতিয়া সুধিব যে প্ৰিন্সিপালজন ক'ত গ'ল তুমি তেতিয়া ক'বা যে এইমাত্ৰ ওলাই গ'ল হয়নে নাই এইমাত্ৰ যে ওলাই গ'ল তো তোমাৰ এই যিটো তোমাৰ তাৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ তুমি এনচাৰ কোনটো টেন্সত কৰি দিছা সেইটো কৰিছা তুমি কি প্ৰেজেণ্ট পাৰফেক্টত হয়নে নাই মানে কমপ্লিটলি নাই যদি আধাখিনি ঘৰত থাকে আধাখিনি বাহিৰত থাকে তেতিয়াহ'লে পাৰ্চিয়েলি কৈ দিব তো পাৰ্চিয়েলি নাই গোটেইখিনি নাহে তাৰমানে তোমাৰ এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্টত গুচি যাব তো প্ৰেজেণ্ট পাৰফেক্টত গুচি গ'লে তোমাৰ এইটো কি হ'ব হিৰ লগত হেজ আহিব আৰু গো ভাৰ্বত থাৰ্ড ফৰ্ম আহিব মানে গান হ'ব হি হেজ গান আউট তেওঁ বাহিৰত ওলাই গ'ল বুজি পাইছা সেইকাৰণে তেওঁ কি নাই ঘৰত নাই বুজি পাইছা তাৰপিছত কুৱেশ্যন দি চোৱা এইটো তোমাৰ কি হৈছে এইটো চোৱা দে লিভ ইন দিল্লী ফৰ 10 years এইটো চোৱা এইটো চোৱা 10 বছৰ ধৰি জীয়াই আছে তো কি হ'ব এইটো হেজ বিন লিভিং হ'ব কি হ'ব হেজ বিন লিভিং এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত এইটো আহিব ঠিক আছে এইটো যিহেতু এইটো চব ফৰ আছে ফৰ 10 years তাৰপিছত চোৱা কি কৈছে when he came it be all over এতিয়া চোৱা তোমাৰ যেতিয়া তেওঁ আহিছিল এটা চোৱা আহিছিল কেম আছে হয়নে নাই ইট বি অল অভাৰ গোটেইখিনি তোমাৰ কি হৈ গ'ল শেষ হৈ গ'ল তো তোমাৰ এইখিনি তোমাৰ পাষ্টত আছে তো এইখিনি কামো পাষ্টতে যাব এইটো কি হ'ব ৱাজ হ'ব ইট ৱাজ অল অভাৰ তাৰপিছত চোৱা এইটো কি কৈছে ইয়াতে হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ তুমি যেতিয়া ঘূৰি আহিবা তেতিয়ালৈকে তেওঁ থাকিবই তাতে তেতিয়ালৈকে তেওঁ থাকিবই তাৰমানে কি তোমাৰ এইটো ফিউচাৰত আছে আৰু যদি ফিউচাৰত থাকে তেতিয়াহ'লে তোমাৰ কি হ'ব উইল ষ্টে হ'ব এইটো কি হ'ব উইল ষ্টে হ'ব মানে তেওঁ থাকিব যেতিয়ালৈকে তুমি ঘূৰি নাহা তো এই যিটো তোমাৰ থকা যিটো কাম সেইটো তোমাৰ কি হ'ব ফিউচাৰত যাব ঠিক আছে এইটো উইল ষ্টে হ'ব বুজি পালানে তাৰপিছত কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি কৈছে চোৱা আই গো দিয়াৰ বিফৰ শ্বি ৱেণ্ট এটা চাবা আই গো দিয়াৰ বিফৰ শ্বি ৱেণ্ট ইয়াতে তোমাৰ দুটা কাম হৈ আছে এটা হৈছে তোমাৰ আই গো আৰু এটা হৈছে কি তোমাৰ শ্বি ৱেণ্ট তেওঁ যোৱাৰ পিছতে মই কি কৰিছিলোঁ তাতে গৈছিলোঁ এতিয়া তুমি লক্ষ্য কৰা ইয়াতে বিফৰ যিটো ৱৰ্ড আছে বিফৰ শ্বি ৱেণ্ট তেওঁ যোৱাৰ পিছতে মই গৈছিলোঁ এই গোটেইখিনি আছে তোমাৰ পাষ্টত আৰু এইটো হৈছে তোমাৰ প্ৰথম কাম এইটো কি কাম প্ৰথম কাম তেওঁ গৈছে যোৱা কামটো আগত হৈছে তাৰপিছতে ইয়াতে গৈছে হয়নে নাই গতিকে তোমাৰ এনেকুৱা ক্ষেত্ৰত তোমাৰ কি কৰা হয় যদি এইটো হৈছে তোমাৰ কি পাষ্ট ইনডিফিনিটত আছে আৰু তাৰ ছেকেণ্ড যিটো কাম থাকিব সেইটো সদায় তোমাৰ কি যাব পাষ্ট পাৰফেক্টত যাব মনত ৰাখিবা তুমি এইটো ঠিক আছে পাষ্ট পাৰফেক্টত যাব যেনেকুৱা উই হেড ৰিচ দ্য ষ্টেচন বিফৰ দ্য ট্ৰেইন হেড লিফ্ট এনেকুৱা ধৰণৰ যিটো চেণ্টেন্স আছে এইটো তোমালোকৰ গভৰ্ণমেণ্টৰ যিটো ইংলিছ গ্ৰামাৰ আছে এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ সেইটো চেণ্টেন্স হয় এইবোৰ ঠিক আছে আৰু তোমালোকৰ গ্ৰামাৰ যিমান পাৰ্ট আছে গোটেইখিনি সেই বুকৰ পৰাই দিছে গোটেইখিনি দিছে সেই বুকৰ পৰা আৰু এছামিছৰো তোমাৰ 100% অসমীয়া ব্যাকৰণ জ্যোতি যিটো তোমাৰ গ্ৰামাৰ আছে
সেই গ্ৰামাৰৰ পৰা 100% তোমাৰ গ্ৰামাৰ উঠাইছে, এটাও বাহিৰৰ পৰা উঠোৱা নাই। তোমালোকে যদি 10 বছৰ বা 20 বছৰ যদি কুৱেশ্যন পেপাৰ চোৱা, তোমালোকে তাতে দেখা পাবা একেবাৰে মানে ছেম টু ছেম কুৱেশ্যন তোমাৰ দি দিছে সেইটো বুকৰ পৰা, যিটো গ্ৰামাৰৰ বুক আছে। আৰু তোমাৰ ইয়াতে যিবোৰ আছে গোটেইকেইটা কুৱেশ্যন তোমালোকৰ যদি এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ যিটো আছে, যিটো গভৰ্ণমেণ্টৰ হয়, দিছে তোমালোকক পঢ়িবলৈ, 9তো দিছে 10তো দিছে, সেইটোৰ পৰা ডাইৰেক্টলি আহিছে, এজ ইট ইজ চেণ্টেঞ্চবোৰ উঠাই দিয়ে। ঠিক আছে, ধৰা তোমাৰ কিছুমান এক্সেপশ্যনেল থাকিব পাৰে, বাট তোমাৰ যিখিনি ফৰ্মেশ্যন আছে সেই ফৰ্মেশ্যনখিনি একদম ছেম টু ছেমেই হয়। চেণ্টেঞ্চবোৰ চেঞ্জ কৰিব পাৰে, কিন্তু ফৰ্মেশ্যনটো একেবাৰে একেই হয়। এইটো কি হ'ব? আই হেড গন হ'ব, আই হেড গন, এইটো পাষ্ট পাৰফেক্ট। আৰু বিফৰ শ্বি ৱেণ্ট, যেতিয়া তেওঁ গুচি গৈছিল। তাৰপিছত চাবা ইয়াতে কি কৈছে, 10 years since I met you last, এইটো চোৱা 10 years, ইয়াতে পাছ আছে, 10 year পাছ, এইটো পাছ হ'ব জানো? নহয় না, এইটো আই মেট ইউ লাষ্ট, মানে যেতিয়া তোমাক মই শেষৰবাৰ তোমাক লগ পাইছিলোঁ। কেতিয়া লগ পাইছিলোঁ? 10 বছৰ আগতে, 10 বছৰ আগতে। তো তোমাৰ 10 বছৰ আগতে যদি হয়, তেতিয়াহ'লে তোমাৰ সেইটো কমপ্লিটলি কি হৈ গৈছে? পাষ্ট হৈ গৈছে, হয়নে নাই? যদি পাষ্ট হৈ যায় তেতিয়াহ'লে সেইটো তোমাৰ কি আহিব? এইটো আহিব তোমাৰ কি? প্ৰেজেণ্ট পাৰফেক্টত আহিব এইটো, হেভ পাষ্ট। 10 years have passed since I met you last. তাৰপিছত চবা এইখিনি চোৱা, এইটো বহুত ইণ্টাৰেষ্টিং হয় আৰু ইজি হয় একেবাৰে। when she came, যেতিয়া তেওঁ আহিছিল, I write a letter, ইয়াতে চোৱা এইটো তোমাৰ পাষ্টত আছে না, এইটো তোমাৰ কি হয়? পাষ্ট ইনডিফিনিটৰ হয়, এইটো পাষ্ট ইনডিফিনিট হয় এইটো, এইখিনি। আৰু এইটো কাম তোমাৰ কি হৈ আছে? ছেকেণ্ড হৈ আছে। এইটো চাবা, ই গৈ আছিল, হয়নে নাই? আৰু ই লিখি আছিল। তাৰপিছত দুটা কাম তোমাৰ কি একেলগে সংগঠিত হৈছে, তেতিয়াহ'লে তোমাৰ কি হয়? মন কৰিবা দেই, দুটা কাম যদি একেলগে সংগঠিত হয় আৰু যদি এটা কাম যদি পাষ্টত থাকে, মন কৰিবা, এটা কাম যদি পাষ্টত থাকে, যেনেকৈ এইটো পাষ্টত আছে, এইটো ডেফিনেটলি তোমাৰ কি আহিব? কণ্টিনিউৱাছত আহিব। আৰু কোনটো কণ্টিনিউৱাছত আহিব? ইয়াতে যিটো টেন্স থাকিব সেইটো টেন্সৰ কণ্টিনিউৱাছ হ'ব। মানে ইয়াতে তোমাৰ পাষ্ট ইনডিফিনিট আছে, তো এইটো তোমাৰ পাষ্ট কণ্টিনিউৱাছ হ'ব, মন কৰিবা। ঠিক আছে, বা তোমাৰ এইটো যদি আগত থাকে আৰু এইটো যদি পিছত থাকে, তথাপি ছেম আহিব, ছেমেই হ'ব। এনেকুৱা হ'ব পাৰে যে তোমাৰ এইখিনি আগত দি দিছে, এইখিনি পিছত দি দিছে, তথাপি কিন্তু ছেম হ'ব। মানে এটা পাষ্টত থাকিলে, পাষ্ট ইনডিফিনিটত যদি থাকে আৰু দুটা কাম যদি একেলগে সংগঠিত হয়, ঠিক আছে, তেতিয়াহ'লে তোমাৰ এটা তোমাৰ কিহত যাব? পাষ্ট কণ্টিনিউৱাছত যাব। তো যদি পাষ্ট কণ্টিনিউৱাছত যায়, এইটো তোমাৰ কি হৈ যাব? আই ৱাজ ৰাইটিং হ'ব, আই ৱাজ ৰাইটিং। আৰু তোমালোকৰ যদি গ্ৰামাৰৰ যদি গোটেইকেইটা ফৰ্মেশ্যন চোৱা, 12টা ফৰ্মেশ্যন, সেইটো গ্ৰামাৰৰ হাৰ্ট হয়। মই কৈ দিছোঁ, গ্ৰামাৰৰ হাৰ্ট। যাৰ তোমাৰ গ্ৰামাৰৰ 12টা গ্ৰামাৰৰ ফৰ্মেশ্যন লগতে ইউজেছবোৰ মনত আছে, তেওঁ গ্ৰামাৰৰ একেবাৰে ধৰি লোৱা তোমাৰ 80% জানে বুলি ক'ব পাৰা। কাৰণ গ্ৰামাৰত যিকোনো টপিকত তুমি যাবা, সেই গ্ৰামাৰৰ তোমাৰ সেই টেন্সখিনি ইউজ হ'বই। মই কিন্তু ব্যৱহাৰৰ কথাও কৈছোঁ দেই, তোমালোকে আকৌ নিগেটিভলি নল'বা, ব্যৱহাৰো জানিব লাগিব। কাৰণ এটা চেণ্টেন্সৰ বা এটা টেন্সৰ তোমাৰ থাউজেণ্ডছ অফ ইউজ আছে বুলি কৈছোঁ। ঠিক আছে, যিটো তোমাৰ এই ৰিভাইজড যিটো তোমাৰ ই আছে তোমাৰ গ্ৰামাৰ এটা আছে, এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ, সেইটো ৰিভাইজড তোমাৰ ই আছে, এটা গ্ৰামাৰ আছে, মই নামটো গোটেইখিনি পাহৰিলোঁ। তো সেই গ্ৰামাৰটো তুমি যদি চোৱা, বহুত মোটা হয় সেই গ্ৰামাৰটো। আৰু সেই গ্ৰামাৰত তোমাৰ প্ৰত্যেকটো টেন্সৰে তোমাৰ থাউজেণ্ড তোমাৰ কি দিয়া আছে? ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়া আছে, আৰু বহুত ইম্পৰ্টেণ্ট হয়। সেইবোৰ তোমালোকে যদি পঢ়া, তোমালোকে একেবাৰে মাষ্টাৰ ডিগ্ৰী লৈ কোনো ধৰণৰ আৰু ইংৰাজীৰ গ্ৰামাৰৰ পাৰ্ট লৈ চিন্তা নাথাকে। ইয়াতে কি কৈছে চোৱা, হি ৰিং দ্য বেল ৱেন আই ৱাজ ৰিডিং, এইটো চোৱা, আই ৱাজ ৰিডিং আছে নে? এইটো চোৱা, মই এইমাত্ৰ ক'লোঁ তোমালোকক, জাষ্ট ক'লোঁ, সেই প্ৰশ্নটোৱে আহি গৈছে ইয়াতে। এই চোৱা, এইখিনি কাম তোমাৰ কিহত দিছে? এইটো চোৱা, পাষ্ট কণ্টিনিউৱাছত দিছে। এই যে এইফালে তোমাৰ এইটো তোমাৰ ইয়াতে আগত দি দিছে আৰু এইটো পিছত দি দিছে। তো তোমাৰ এটা যদি তোমাৰ কি থাকে, পাষ্ট কণ্টিনিউৱাছত থাকে, তেতিয়াহ'লে এই কামটো তোমাৰ কিহত যাব? ডেফিনেটলি পাষ্ট ইনডিফিনিটত যাব, একদম ইজি, হয়নে নাই? তো এইটো কি হ'ব? ৰেংক হ'ব। ৰিংটো তোমাৰ কি হ'ব? কেৱল ৰেংক হ'ব। হি ৰেংক দ্য বেল ৱেন আই ৱাজ ৰিডিং। সেইকাৰণে তোমালোকে কনচেপ্টখন ক্লিয়াৰ কৰা, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে নবডি হুৱেৰ হি লিভছ, এইটো চোৱা, লিভছ আছে, লাষ্টত এছ আছে, মানে এইটো তোমাৰ কি হয়? প্ৰেজেণ্ট ইনডিফিনিট হয়। প্ৰেজেণ্ট ইনডিফিনিটত হ'লে নোটো কি হ'ব? নোজ হ'ব। নোটো কি হ'ব? নোজ। বুজি পালানে? তাৰপিছত চাবা, এইটো চোৱা, এইটো এইমাত্ৰ মই কৈ আছিলোঁ অলপ আগতে,
এইটো দ্য গেষ্ট এৰাইভড, এইটো বিফৰ দ্য ডিনাৰ ৱাজ ছেট। এইটো চোৱা, এতিয়া দুটা কাম আছে, ঠিক আছে। এটা হৈছে তোমাৰ গেষ্ট এৰাইভ হোৱা আৰু এটা আছে তোমাৰ তাৰ ডিনাৰ ছেট হোৱা। চ' ডিনাৰ তোমাৰ কি কৰা হৈছে, বহোৱাৰ আগতেই তোমাৰ কি কৰিছে, আহি গ'ল, মানে সেইটো তোমাৰ কমপ্লিটলি হৈ গ'ল আৰু মানে পাৰ হৈ গ'ল। সেইকাৰণে তোমাৰ এই যিটো ফাৰ্ষ্ট পাৰ্ট আছে সেইটো তোমাৰ যাব ক'ত, পাষ্ট পাৰফেক্টত যাব। মন কৰিবা দেই, ইম্পৰ্টেণ্ট হয়, এইটো পাষ্ট পাৰফেক্টত যাব। আৰু এইখিনিত আছে তোমাৰ কি, পাষ্ট ইনডিফিনিটত আছে, পাষ্ট ইনডিফিনিটত আছে। মন কৰিবা এই চেণ্টেন্সটো কিন্তু উলট পালট কৰি দিব পাৰে, তথাপি কিন্তু টেন্সৰ কোনো পৰিৱৰ্তন নহয়। তোমাৰ এই পাৰ্টটো যদি ইয়াতে আহে তোমালোকে পাষ্ট পাৰফেক্টটো ইয়াতে লৈ আহিবা, এই পাৰ্টটো যদি আগত আহে তোমালোকে পাষ্ট ইনডিফিনিটটো আগত লৈ আহিবা, তো চেম টু চেম থাকিব, হয়নে নাই? গতিকে পাষ্ট পাৰফেক্টত লিলে এৰাইভটো তোমাৰ কি হৈ যাব, হেড এৰাইভড হৈ যাব। এইটো হেড এৰাইভড, ঠিক আছে। এইটো এৰাইভটো কি হ'ব, হেড এৰাইভড হৈ যাব। বুজি পালানে? তাৰপিছত চাবা, এইটো হৰি ডেছ টু ৰিড নভেলছ, এইটো চব 24ত অহা কুৱেশ্যন হয়। এইটো চোৱা, নভেলছ পঢ়ি ভাল পায়, তো এইটো তোমাৰ হেবিচুৱেল একশ্যন হয়। কি একশ্যন হয়, হেবিচুৱেল একশ্যন হয়। হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম, এইটো তোমাৰ এটা হবি হয় বা তোমাৰ হয়। তো তোমাৰ যদি হবি হয় তো ডেফিনেটলি প্ৰেজেণ্ট ইনডিফিনিটত যাব। প্ৰেজেণ্ট ইনডিফিনিটত গ'লে তোমাৰ লাভটো কি হ'ব, লাভছ হ'ব, ঠিক আছে, লাভছ হ'ব। সেই বুলি তুমি আকৌ নক'বা যে আই লাভছ ইউ। ছোৱালীসকলক যে কয় যে আই লাভছ ইউ, লাভছ বুলি নক'বা, কাৰণ সেইটোতো এটা হেবিচুৱেলেই হয়। তথাপি কিন্তু সেইটো নক'বা আকৌ, ঠিক আছে। আইৰ লগত তোমাৰ এইটো এছ যোগ নহয়, কাৰণ আইটো ছিংগুলাৰ হয়, সেইকাৰণে যোগ নহয়। তাৰপিছত চোৱা, উই লিভ ইন গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী। এটা চোৱা, লাষ্ট জানুৱাৰীৰ পৰা এতিয়া চিন্স ৱৰ্ডটো আহিছে। কি ৱৰ্ড আহিছে, চিন্স আহিছে। গতিকে এই যে তুমি বসবাস কৰা বা তুমি যে থাকা, সেই কামটো তোমাৰ কি আহিব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত আহিব। কাৰণ তোমাৰ আৰম্ভ কৰিছে, বৰ্তমানো সেইটো চলি আছে। তো তেনেকুৱা যিকোনো কামৰ ক্ষেত্ৰত তোমালোকে, আৰু যদি কমপ্লিটলি যদি পাষ্টৰ পৰা যদি ষ্টাৰ্ট হয়, তেতিয়াহ'লে কিন্তু এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত যাব, ঠিক আছে। মানে তোমাৰ কি হ'ব, হেড বিন লিভিং হ'ব, ঠিক আছে। তো তেনেকুৱা হ'ব, কিন্তু এইটো তোমাৰ বৰ্তমানো চলি আছে, তো সেইকাৰণে তোমাৰ এইটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত যাব। মানে এইটো যিটো লিভ আছে সেইটো তোমাৰ কি হ'ব, হেভ বিন লিভিং হ'ব, হেভ বিন লিভিং। আৰু চোৱা, এইটো 25ত আহিছে। এইটো চোৱা, একেবাৰে ছেম কনচেপ্টৰ কুৱেশ্যন আহিছেনে নাই, ছেম কনচেপ্টৰ কুৱেশ্যন আহিছে। এটা চোৱা, দ্য ট্ৰেইন, এইটো দিছে তোমাৰ বিফৰ উই ৰিচড দ্য ষ্টেচন। এইটো কি হ'ব, উইল হেভ লিফ্ট, ৱাজ হেভ লিফ্ট আৰু হেড লিফ্ট। এইটোতো হেড লিফ্ট হ'ব। কি হ'ব এইটো, হেড লিফ্ট। দ্য ট্ৰেইন হেড লিফ্ট বিফৰ উই ৰিচ দ্য ষ্টেচন। আমি ষ্টেচন যোৱাৰ আগতে ট্ৰেইনখন গুচি গ'ল, হয়নে নাই? এইটো এইমাত্ৰ তোমালোকক বুজালোৱে। তাৰপিছত চোৱা, এইটো দ্য ছান, এইটোতো তোমাৰ হেবিচুৱেল হয়। এইটো দুটা হয়, এইটো তোমাৰ এটা তোমাৰ হেবিচুৱেল হয়, অভ্যাসগত হয়, ডেইলি হয় এই কামটো। লগতে তোমাৰ এইটো এটা কি হয়, ইউনিভাৰ্চেল ট্ৰুথ হয়, ইউনিভাৰ্চেল ট্ৰুথ হয়। আৰু যদি ইউনিভাৰ্চেল ট্ৰুথ হয়, তেতিয়াহ'লে সেইটো সদায় তোমাৰ প্ৰেজেণ্ট ইনডিফিনিটত ইউজ কৰা হয়। তো তোমাৰ ৰাইজটো ৰাইজেছ হৈ যাব, ৰাইজটো কি হ'ব, ৰাইজেছ, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, পূৰ্ব দিশত সূৰ্য উদয় হয়। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ৱেন আই মেট হাৰ শ্বি, এইটো চোৱা, শ্বি ৰেড এ বুক, শ্বি ৰিড এ বুক ন, শ্বি ৰিড এ বুক। এইটো চোৱা, ৱেন আই মেট হাৰ, যেতিয়া মই তেওঁক লগ পাইছিলোঁ, কি কৰি আছিলে, এইটো চোৱা, এইটো তোমাৰ কি হয়, পাষ্ট ইনডিফিনিট হয়। তো দুটা কামৰ যদি এটা পাষ্ট ইনডিফিনিটত হয়, আনটো কোনটোত যাব, পাষ্ট কণ্টিনিউৱাছত যাব, সেইটো ৱাজ ৰিডিং হৈ যাব, ৱাজ ৰিডিং। তাৰপিছত চাবা, ভইচ চেঞ্জ। এটা ভইচ চেঞ্জ আহিছে। ইয়াতে কি কৈছে, চ' দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটাৰী, হয়নে? ইয়াতে চোৱা, তোমাৰ দ্য ষ্টুডেণ্টছ ইলেক্টেড হিম ছেক্ৰেটাৰী। তো ইয়াতে তোমাৰ কি হ'ব, হিমটো হি হৈ যাব, হয়নে নাই? হিমটো কি হ'ব, হি হ'ব। আৰু ইয়াতে ইলেক্টেড আছে, তাৰমানে পাষ্টত আছে, তো এইটো কি আহিব, ৱাজত আহিব। তাৰপিছত তোমাৰ ইলেক্টেড আহিব, ইলেক্টেড ছেক্ৰেটাৰী, আৰু বাই দ্য ষ্টুডেণ্ট, আৰু তোমালোকৰ বুকত কি আছে জানানে, তোমালোকৰ যিটো এন এপ্ৰ'চ টু ইংলিছ গ্ৰামাৰ, সেইটোত আছে উই কল্ড হিম মহাত্মা গান্ধী, এইটো আছে মহাত্মা গান্ধী। তাৰপিছত আছে যে এইটো চেণ্টেন্সো আছে যে পণ্ডিত জৱাহৰলাল নেহৰু ইলেক্টেড এজ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে, চেণ্টেন্স আছে। তো তোমাৰ এই দুটা তোমাৰ ভইচ চেঞ্জতে আছে, সেইটো আৰু এইটো তোমাৰ ছেম টু ছেমেই আহিব, ঠিক আছে।
তো হি ৱাজ ইলেক্টেড সেক্ৰেটাৰী বাই দ্য ষ্টুডেণ্ট। তাৰপিছত চোৱা দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্ট, সেইটো চাইটো তোমাৰ পেচিভত আছে, এইটো এক্টিভত নিব লাগে। ঠিক আছে, তো বাই দ্য ষ্টুডেণ্ট ইয়াৰে যিটো তোমাৰ অবজেক্ট আছে সেইটো ছাবজেক্ট হৈ যাব, হয়নে নাই? তো তোমাৰ ইয়াতে ৱাজ ডেকৰেটেড আছে, তো এইটো ৱাজটো হটি যাব, ডাইৰেক্টলি ডেকৰেটেড আহি যাব। দ্য ষ্টুডেণ্টছ ডেকৰেটেড দ্য ষ্টেজ, এইটো দ্য ষ্টুডেণ্ট ডেকৰেটেড দ্য ষ্টেজ, এইটো চোৱা দ্য ষ্টুডেণ্ট ডেকৰেটেড দ্য ষ্টেজ। তাৰপিছত চাবা পিপল স্পিক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড, তো এইটোতো ইজি হয় একেবাৰে। ইংলিছ ইজ স্পকেন, হয়নে? ইংলিছ ইজ স্পকেন, তাৰপিছত আহিব অল অভাৰ দ্য ৱৰ্ল্ড। তাৰপিছত আমেৰিকা ৱাজ ডিস্কভাৰ্ড বাই কলম্বাছ, এইটো কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা, কলম্বাছ ডিস্কভাৰ্ড আমেৰিকা, এইটো তোমাৰ ফাৰ্ষ্টত যাব। তাৰপিছত এইটো থাকিব ভাৰ্ব, তাৰপিছত আহিব ইয়াৰে ছাবজেক্টটো, ইয়াৰে ছাবজেক্ট অবজেক্ট হৈ যাব। নিয়মবোৰ জানাই তোমালোকে, মই আৰু ইমান দীঘলীয়া নকৰোঁ। তাৰপিছত তোমাৰ কি কৈছে চোৱা, দ্য লেটাৰ হেভ বিন পষ্টেড। ইয়াতে তোমাৰ লক্ষ্য কৰিবা, ইয়াতে তোমালোকে সদায় এটা কথা লক্ষ্য কৰিবা, যদি ইয়াতে তোমাৰ হেভ থাকে আৰু তোমাৰ কি থাকে বিন থাকে, তেতিয়াহ'লে তোমাৰ ডেফিনেটলি তোমালোকে গম পাবা যে সেইটো তোমাৰ পেচিভত আছে। ঠিক আছে, হেভৰ লগত বা হেজৰ লগত যদি বিন থাকে সেইটো পেচিভৰ হয়, তো পেচিভৰ পৰা এক্টিভত নিব লাগে। আৰু তোমাৰ আজিকালি পৰীক্ষাত কৈ দিয়ে যে এক্টিভৰ পৰা পেচিভ নিয়া বা পেচিভৰ পৰা তুমি এক্টিভ নিয়া। তো ইয়াতে তোমাৰ কি আছে, বিন আছে, তো বিনটো তুমি উঠাই দিব লাগিব, হয়নে নাই? বিনটো কি কৰিব লাগিব, উঠাই দিব লাগিব। তাৰপিছত তোমাৰ দ্য লেটাৰ হেভ বিন পোষ্টেড, ঠিক আছে, তো এইটো তোমাৰ দে হেভ পোষ্টেড দ্য লেটাৰ, নাইবা দ্য পোষ্ট মাষ্টাৰ হেভ পোষ্টেড দ্য লেটাৰ, তুমি এনেকৈ লিখিব পাৰা। কাৰণ কি চাবা, তোমাৰ ইয়াতে ডোৱাৰ অফ একশ্যন, মন কৰা ইয়াতে ডোৱাৰ অফ একশ্যনটো ইয়াতে কি হৈ আছে, লুপ হৈ আছে। ডোৱাৰ অফ একশ্যন মানে যিয়ে কামটো কৰে সেইটো তোমাৰ ইয়াতে লুপ পাই আছে। কিহৰ কাৰণে লুপ পাই থাকে চোৱা, এনেকুৱা চেণ্টেঞ্চত ডোৱাৰ অফ একশ্যনটো আমাৰ মেইন কি নহয়, মুদ্ৰা নহয়। ইয়াতে মেইন মুদ্ৰাটো হৈছে আমাৰ একশ্যনটো, ডোৱাৰ অফ একশ্যন নহয়, কেৱল একশ্যনটোহে লাগে, আমাৰ ডোৱাৰ অফ একশ্যনটো নালাগে। সেইকাৰণে ইয়াতে ডোৱাৰ অফ একশ্যনটো তোমাৰ ইয়াতে হৈ থাকে। কিন্তু তুমি যদি সেইটো পেচিভৰ পৰা এক্টিভত লিখা, তেতিয়াহ'লে কিন্তু তুমি ডোৱাৰ অফ একশ্যন দিব লাগিব, মন কৰিবা দেই। তেতিয়াহ'লে তুমি ডোৱাৰ অফ একশ্যন দিব লাগিব, মানে যিয়ে তোমাৰ কামটো কৰিব সেই তেওঁৰ বিষয়ে তুমি দিব লাগিব, বুজি পাইছা? যেনেকুৱা চোৱা, তোমাৰ দ্য লেটাৰ হেভ বিন পোষ্টেড আছে, তো এইটো লেটাৰটোতো আৰু মানুহ নহয় যে আপুনি তোমাৰ পোষ্ট হৈ গৈছে, নিশ্চিতভাৱে কোনোবাই দিছে। তো এইটো চোৱা, দে হেভ পোষ্টেড দ্য লেটাৰ লিখিব পাৰা, নাইবা দ্য পোষ্ট মাষ্টাৰ হেভ পোষ্টেড দ্য লেটাৰ। পোষ্ট মাষ্টাৰটো লিখাটো বেছি বেটাৰ যেন লাগে মোৰ, কাৰণ তোমালোকৰ এই বুকত দ্য পোষ্ট মাষ্টাৰটোৱে মেনশ্যন আছে, বুজি পাইছানে? তো ইয়াতে চোৱা, এইটো হৈছে ডোৱাৰ অফ একশ্যন, এইটো দে সিহঁতে তোমাৰ পোষ্ট কৰিলে লেটাৰটো, এইটো ডোৱাৰ অফ একশ্যন হয়। কিন্তু এইটো যেতিয়া এইটো এক্টিভ হয়, তো এক্টিভৰ পৰা যেতিয়া তুমি পেচিভত লৈ যাবা, তেতিয়া কিন্তু ডোৱাৰ অফ একশ্যনটো মেনশ্যন কৰিলেও হয়, নকৰিলেও হয়। এতিয়া তুমি এইটো যদি পেচিভ দিয়া, পেচিভ যদি লিখা, তেতিয়াহ'লে দ্য লেটাৰ হেভ বিন পোষ্টেড বাই দেম, এইটো বাই দেম, এইটো চোৱা বাই দেম। এতিয়া তুমি যদি এইটো লিখি দিয়া বাই দেম, তথাপি কিন্তু ভুল নহয়, ঠিক আছে? তুমি বাই দেমটো লিখিব পাৰা, কিন্তু এইটো জেনেৰেলি লিখা নহয়, ঠিক আছে? গতিকে যদি জেনেৰেল নিয়ম হয় তেতিয়াহ'লে নিলিখাই ভাল। তাৰপিছত চাবা, হি ডিড দ্য ৱৰ্ক এলন, তো এইটো কি হ'ব তোমাৰ, দ্য ৱৰ্ক ৱাজ ডান বাই হিম এলন। তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো আই হেভ লষ্ট মাই ইংলিছ টেক্সট বুক, এইটো কি হ'ব চোৱা, এইটো মাই ইংলিছ টেক্সট বুক, এইটো চোৱা হেভ লষ্ট আছে, তো এইটো তোমাৰ কি হৈ যাব, হেজ বিন লষ্ট হৈ যাব, হয়নে নাই? এইটো তোমাৰ ক'ত আছে, এইটো আছেগৈ তোমাৰ হেভ লষ্ট হ'লে এইটো তোমাৰ প্ৰেজেণ্ট পাৰফেক্টত আছে। তো প্ৰেজেণ্ট পাৰফেক্টত থাকিলে সেইটো তোমাৰ কি যাব, প্ৰেজেণ্ট পাৰফেক্টতো থাকিব, কেৱল তোমাৰ বিন আহিব, হেভ টু হেজ বিন হৈ যাব। হেভটো কি হ'ব, হেজ বিন হৈ যাব। কিয় হ'ল, কাৰণ এইটো চোৱা, মাই টেক্সট বুক যিটো আছে সেইটো তোমাৰ থাৰ্ড হয়, থাৰ্ড পাৰ্চন হয়, সেইকাৰণে, বুজি পালা? তো থাৰ্ড পাৰ্চনৰ লগতো হেভ ইউজ নহয় না, হে ইউজ হয়, তো সেইকাৰণে তোমাৰ এইটো হেজ বিন আহিব। তাৰপিছত তোমাৰ কি আছে চোৱা, হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট, এইটো কি হ'ব, এটা চোৱা, হি ৱাজ পানিছড ফৰ হিজ মিছকণ্ডাক্ট বাই দেম অৰ বাই দ্য প্ৰিন্সিপাল, হয়নে নাই? তুমি লিখিব পাৰা, কিন্তু ইয়াতে তোমাৰ সেইটো দিয়া নাই, মানে ডোৱাৰ অফ একশ্যন ইয়াতেও কি হৈ আছে, লুপ হৈ আছে, বুজি পাইছানে? তো এইটো তোমাৰ চোৱা, দে পানিছড হিম ফৰ হিজ মিছকণ্ডাক্ট, এতিয়া চোৱা দে আহিছে, কিন্তু ইয়াতে তুমি যদি ভালদৰে লক্ষ্য কৰা, দে নাই ইয়াতে, কাৰণ ইয়াতে লুপ হৈ আছে। কিন্তু সেই লুপটো যেতিয়া তুমি পেচিভৰ পৰা এক্টিভ কৰিবা, তেতিয়া কিন্তু তুমি ডোৱাৰ অফ একশ্যনটো লিখিব লাগিব।
এতিয়া দে পানিছ লিখিব পাৰা, দ্য প্ৰিন্সিপাল লিখিব পাৰা, তুমি তোমাৰ ইচ্ছা মতে তুমি যিকোনো দি দিব পাৰা, এনচাৰ হৈ যাব। বুজি পাইছানে? তাৰপিছৰ কুৱেশ্যনটো চাবা, এইটো আই ডু নট ন' হিজ ব্ৰাদাৰ, মই তেওঁৰ ককায়েকক মই নাজানো। তো এইটো কি হ'ব? হিজ ব্ৰাদাৰ ইজ নট ন'ন টু মি। হিজ ব্ৰাদাৰ এইটো তোমাৰ ইজ নট ন'ন টু মি, এইটো তোমাৰ ন'টো ন'ন হৈ যাব, ন'ন টু মি। আৰু মন কৰিবা ন'নৰ লগত সদায় টু ইউজ হয় হা। তাৰপিছত চাবা তোমাৰ ইংলিছ ইজ স্পকেন বাই মেনি পিপল অল অভাৰ দ্য ৱৰ্ল্ড। তো এইটো তোমাৰ কি হ'ব? মেনি পিপলটো আগত আহি যাব, হয়নে নাই? মেনি পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। তাৰপিছতটো চাবা এইটো শেক্সপিয়াৰ ৰোট দ্য প্লে হেমলেট। তো দ্য প্লে হেমলেট ৱাজ ৰিটেন বাই দ্য শেক্সপিয়াৰ। মাই পেন হেজ বিন ষ্টলেন, তো সামওৱান হেজ ষ্টলেন মাই পেন। এটা চোৱা, মাই পেন হেজ বিন ষ্টলেন বাই সামওৱান, বাই সামওৱান। এইটো তোমাৰ ইয়াতে লুপ হৈ আছে, কিন্তু তোমাৰ এইটো পেছিভৰ পৰা এক্টিভত নিবলৈ গ'লে তোমাৰ ডুৱাৰ অফ একশ্যনটো তুমি ইয়াতে মেনশ্যন কৰিব লাগিব, কিন্তু ইয়াতে তোমাৰ পেছিভত মেনশ্যন নাথাকে। এইটো কথাটো মনত ৰাখিবা দেই। তো সামওৱান হেজ ষ্টলেন মাই পেন। তাৰপিছত চাবা হুম ডিড ইউ কল, এইটো চোৱা হুম ডিড ইউ কল। তো হু ৱাজ কল্ড ইউ, হু ৱাজ কল্ড ইউ। দ্য গ্লাছ ৱাজ নট ব্ৰকেন বাই দ্য বয়। এইটো চোৱা দ্য বয় ডিড নট ব্ৰেক দ্য গ্লাছ, দ্য বয় ডিড নট ব্ৰেক দ্য গ্লাছ। এইটো ৱাজ আছে তো তোমাৰ ডিড আহিব। তাৰপিছত চাবা ইয়াতে 24ত আহিছে এইটো হি ৱাজ ৰাইটিং এ লেটাৰ। এইটো চোৱা এইটো একেবাৰে ইজি হয়, এইটো একেবাৰে ইজি হয়, ঠিক আছে। এইটো তোমাৰ ৱাজ আছে তো ৱাজ বিং আহিব, ৱাজ বিং, ৱাজ বিং আহিব, বিং, এইটো BEING বিং। তো এই লেটাৰ ৱাজ বিং ৰিটেন বাই হিম। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত লেট দ্য ডোৱাৰ বি ক্ল'জড, এইটো তোমাৰ কি হ'ব? ক্ল'জ দ্য ডোৱাৰ, ক্ল'জ দ্য ডোৱাৰ। এইটো লেট দ্য ডোৱাৰ বি ক্ল'জড, এইটো তোমাৰ পেছিভ হয়, এইটো এক্টিভত নিলে ক্ল'জ দ্য ডোৱাৰ। 25ত আহিছে এইটো চোৱা, এইটো 25ত কি আহিছে? আই কুকড অল দ্য ডেজাৰ্ট আইটেম চাৰ্ভড ইয়েষ্টাৰডে। আই কুকড অল দ্য ডেজাৰ্ট আইটেম চাৰ্ভড ইয়েষ্টাৰডে। তাৰপিছত আছে তোমাৰ নেৰেশ্যন। এইটো তোমাৰ কি হ'ব? এইটো তোমাৰ অল দ্য ডেজাৰ্ট আইটেম চাৰ্ভড ইয়েষ্টাৰডে, হয়নে? ৱেৰ কুকড বাই মি। এইটো মানে এই গোটেইখিনি তোমাৰ ইয়াৰে কি হয়? অবজেক্ট হয়। সেইটো এইটো আহি ইয়াতে কি হৈ যাব? ছাবজেক্ট হৈ যাব। এইটো চোৱা, আৰু ইয়াতে ৱেৰ, যিহেতু এইটো তোমাৰ কুকড আছে গতিকে ৱেৰ আহিব। এইটো চিম্পল আছিল একেবাৰে। তাৰপিছত চোৱা নেৰেশ্যন, নেৰেশ্যনখিনি তোমাৰ এতিয়া চোৱা নেৰেশ্যনৰ তোমাৰ এই যিখিনি ৰিপৰ্টিং স্পীচ আছে আৰু এইখিনি হৈছে ৰিপৰ্টেড স্পীচ। তোমালোকে গমেই পোৱা এইখিনি হৈছে কি তোমাৰ ৰিপৰ্টিং স্পীচ আৰু এইটো হৈছে তোমাৰ কি ৰিপৰ্টেড স্পীচ। ৰিপৰ্টেড স্পীচ লাগিলে তোমালোকৰ হায়াৰ ছেকেণ্ডাৰীত মই ইংলিছৰ গ্ৰামাৰে ৰিপৰ্টিং স্পীচ কি হয়, ৰিপৰ্টেড স্পীচ কি হয়, এই বিষয়ে তোমালোকৰ লগত মই ডিছকাশ্যন কৰিম, এতিয়া ইমান দীঘল নকৰোঁ, ঠিক আছে। তোমালোকে কেইটামান কিন্তু টেন্স তুমি মনত ৰাখিব লাগিব, কেনেদৰে পৰিৱৰ্তন হয়। তোমালোকে এইটো কি ৰাখিবা? লিখি ৰাখিবা। এইটো চোৱা, শ্বি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি, হয়নে নাই? তো কি হ'ব? হি ছেড টু মি হ'ব, এইটো হি ছেড টু মি আহিব। তাৰপিছত হোৱাই ডিড দ্য টিচাৰ পানিছ ইউ, হোৱাই ডিড দ্য টিচাৰ পানিছ ইউ। এইটো এটা কথা মন কৰিবা, এই যে কমা আৰু ইয়াতে তোমাৰ যিটো ঊৰ্ধ্বকমা আছে আৰু তোমালোকে এইটো ফুল ষ্টপ ইউজ কৰা বা কুৱেশ্যন মাৰ্ক ইউজ কৰা, সেইটো কিন্তু সদায় পিছত হ'ব। তুমি কিছুমান দেখা যায় যে এইটো ফুল ষ্টপৰ আগতে দি দিয়ে, তেতিয়াহ'লে এইটো ভুল হয়, নম্বৰ কাটি দিব সেইটো ডাইৰেক্টলি। তাৰপিছত তোমাৰ কি কৈছে চোৱা, ইয়াতে ৰীতা ছেড টু মি ছাৰ ডণ্ট গ' হোম নাও। তো ৰীতা ৰিকুৱেষ্টেড মি নট টু গ' হোম দেন, নাও হ'লে দেন হয়, হয়নে নাই? মন কৰিবা, যদি ৰিকুৱেষ্ট কৰা হয় তেতিয়াহ'লে তোমাৰ ইয়াতে ৰিকুৱেষ্টেড আহিব। তাৰপিছত চাবা এইটো কি কৈছে, কেন ইউ ড্ৰাইভ এ কাৰ, আই ছেড ৰহিম। এইটো তোমাৰ কি হ'ব? ইনকুৱাৰী কৰিছে। তো ইনকুৱাৰী কৰিলে তোমাৰ এইটো এনেকৈ কৰিব পাৰা যে আই ইনকুৱাৰ্ড ৰহিম, তুমি এনেকৈ লিখিব পাৰা, ঠিক আছে। আই ইনকুৱাৰ্ড ৰহিম বা আই ইনভেষ্টিগেটেড ৰহিম, তুমি সেইটোও লিখিব পাৰা। যে আই আস্কডে যে লিখিব লাগিব সেইটোৰ কোনো মিনিং নাই। তুমি ইয়াতে ইনকুৱাৰীও লিখিব পাৰা, নাইবা ইনভেষ্টিগেটেডো লিখিব পাৰা। তো তুমি যদি লিখা এনেকৈ যে আই ইনভেষ্টিগেটেড ৰহিম ইফ হি কুড ড্ৰাইভ এ কাৰ, এইটো ইফ হি কুড ড্ৰাইভ এ কাৰ, কেনটো কুড হ'ব, ড্ৰাইভ এ কাৰ। তাৰপিছত তোমাৰ আছে চোৱা, দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম
the way to the post office. So the stranger said to me, can you tell me the way to the post office? তাৰপিছত Anita said, I do not know the boy. এটো কি হ'ব? Anita said that he did not know the boy. তাৰপিছত 17ত চোৱা, Anita said, I do not know the boy. আচ্ছা, same to same question আহি গৈছে. Anita said that she did not know the boy. Rohim said, my mother has been suffering from fever. Rohim said that his mother had been suffering from fever. এটো কিন্তু ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো প্ৰেক্টিছ কৰিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ এইটো চা 18ত আহা, Rohim said to me, do you know the man standing at the gate? এইটো চা do you know, তুমি জানানে যে মানুহজন যে তাতে গেটত থিয় হৈ আছে কোন হয়? তো এইটো তোমাৰ Rohim inquired or বা Rohim investigated me if I knew, এইটো চা no to knew হৈ যাব, if I knew the man standing at the gate. এইটো চা Rohim asked me if I knew the man standing at the gate. তাৰপিছত the young man told me that he had come from Jorhat to work in Guwahati. So the young man said to me, I have come from Jorhat to work in Guwahati. তাৰপিছতটো আছে এইটো, she asked me why the teacher had punished me. আচ্ছা, এইটো অলৰেডি কৰিলোঁ আমি। Anita said to Ravi, please lend me your pen. So she said to me, why did the teacher punish you? And Anita requested Ravi to lend her his pen. It was 20. Rashid asked me if I knew Rahim. So Rashid said to me, do you know Rahim? It কিন্তু মনত ৰাখিবা দেই, এইবোৰ ইম্পৰ্টেণ্ট হয়, এইবোৰ সেন্টেন্স এইবোৰ। তাৰপিছত এইটো mother said to me, what will you do after the examination? Mother asked me what I would do after examination. Mitali asked me if I had a pen to spare. Mitali said to me, do you have a pen to spare? তাৰপিছত mother said to Rafiq, do not keep evil company in your life. The mother advised Rafiq not to keep evil company in his life. 23 আহিছে চোৱা, এইটো he said I can do it. So he said that he could do that. তো simple আছিল একেবাৰে। Rina asked him politely not to go home then. So Rina said to him, please do not go home now. আৰু 24ত আহিছে এইখিনি চোৱা, the teacher said today we'll learn a poem. The teacher said that they would read a poem that day. হয়নে? Today হলে that day হয়। তাৰপিছত তোমাৰ father told me not to waste my time. তো father said to me, do not waste your time. এটা কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমাৰ 25ত যিখিনি আহে তোমালোকে জানাই যে MCQ টাইপত আহিছিল। তো 25ত আহিছে, my friend said to me, have you had your lunch? তো এটা তোমাৰ চোৱা, my friend asked me if I had my lunch. ইয়াতে চোৱা, এইটো if I had, এইটো have to had হৈছে আৰু এই হেডটো ইয়াতে আহিছে, গতিকে had দুবাৰ আহিছে। কনফিউজ নহ'বা যে এতিয়া প্ৰিণ্টিং মিষ্টেক হৈছে, প্ৰিণ্টিং মিষ্টেক নহয়, এইটো কাৰেক্ট হয়। এই have to had হৈছে আৰু এই হেডটো ইয়াতে ৰৈ গৈছে, ঠিক আছে। তাৰপিছত চোৱা, এইটো I went to the market to buy someone fruit, but the shopkeeper said that there were no fresh fruits that day. Rewrite the sentence using direct speech. এইটো হ'ব, I went to the market to buy some fruits, but the shopkeeper said there are no fresh fruits today. তাৰপিছত চোৱা, প্ৰিপজিশ্যন আহিছে ইয়াতে। প্ৰিপজিশ্যনটো ইয়াতে লক্ষ্য কৰিবা, cow lives on grass. হয়নে? এইটো একেবাৰে চিম্পল হয়, এনচাৰ কৈ দিলোঁ, cow lives on grass. এইটো এতিয়া ইয়াতে যে অন হ'ব সেইটো তুমি কেনেকৈ গম পাবা? চোৱা, লক্ষ্য কৰা, ইয়াতে কাউ জীৱিত হয়, লগতে গ্ৰাছটো জীৱিত হয়, দুটাই তোমাৰ জীৱন্ত বস্তু, কিন্তু ডাইৰেক্টলি ডিপেণ্ডেবল হয়, সেইকাৰণে অন হ'ব, মন কৰিবা, বুজি পাইছা? কাউ লিভছ অন গ্ৰাছ। যিকোনো চেণ্টেঞ্চ তোমাৰ আহিব পাৰি ইয়াতে। তাৰপিছত চোৱা, ইয়াতে কি কৈছে, হি লিভছ হেণ্ড টু এইটো মাউথ, হি লিভ হেণ্ড টু মাউথ, হি লিভছ অন্ত নহ'ব, এইটো হেণ্ড টু মাউথ আছে, ফ্ৰম, হি লিভছ ফ্ৰম হেণ্ড টু মাউথ, তেওঁ মুখৰ পৰা মাউথলৈ জীয়াই থাকে। এতিয়া চেণ্টেঞ্চটো ৰং আছে কিজানি, চেণ্টেঞ্চটো ৰং থাকিব পাৰে। হি ইজ
এটা চোৱা এপইণ্টেড আছে, এপইণ্টেড টু দ্য পোষ্ট, ইয়াতে চোৱা টু দ্য পোষ্ট হ'ব টু, হি ইজ এপইণ্টেড টু দ্য পোষ্ট, সেই পোষ্টত তেওঁক এপইণ্ট কৰা হৈছে। তাৰপিছত হিজ জুনিয়ৰ মি বাই 3 years, হি জুনিয়ৰ এইটো কি হ'ব টল হ'ব, এইটো টল হ'ব লাগিছিল ইয়াতে, টল বা তোমাৰ টলাৰ, না ইয়াতে তোমাৰ চেণ্টেন্সৰ যিটো আমাৰ আছে সেইটো ভুল হৈছে। চোৱা হি ইজ জুনিয়ৰ, শ্বি ইজ জুনিয়ৰ টু কি হ'ব মি হ'ব টু মি, শ্বি ইজ জুনিয়ৰ টু মি, তেওঁ মোতকৈ তোমাৰ কি হয় কনিষ্ঠ হয় বাই 3 years, 3 বছৰৰ গেপ, ইয়াতে তোমাৰ টু হ'ব। শ্বি ইজ জুনিয়ৰ টু মি মানে এতিয়া তোমাৰ কম্পেয়াৰ কৰা হৈছে, ঠিক আছে, কম্পেয়াৰ। আৰু যদি কম্পেয়াৰ কৰা হয় তোমালোকে জানা তোমাৰ টু ইউজ কৰা হয় কম্পেয়াৰৰ ক্ষেত্ৰত, টু। আৰু কেনেকুৱা কম্পেয়াৰ, তোমাৰ ইয়াতে চব বয়সৰ কম্পেয়াৰ কৰিছে আৰু মাত্ৰ দুজনৰ মাজতহে কম্পেয়াৰ কৰিছে, সেইকাৰণে তোমাৰ ইয়াতে টু আহিছে, ঠিক আছে। আকৌ তোমালোকে কিছুমান আছা যে বেলেগ বেলেগ বস্তু ভাবি লোৱা তাৰপিছত বেলেগ আহি কমেণ্ট কৰা, তেনেকুৱা নহয় এইটো। তাৰপিছত চাবা উই গো টু স্কুল, ইয়াতে বাছটো তোমাৰ কি হয়, বাছটো তোমাৰ ইনাৰ হয় হয়নে, ইনাৰ্চিয়েল বস্তু হয়, সেইটোক আমি কি বুলি ক'ম নিৰ্জীৱ। তো যদি নিৰ্জীৱ হয় তেতিয়াহ'লে কি হ'ব বাই হ'ব, আৰু যদি তুমি ভৰিৰে খোজকাঢ়ি যোৱা তেতিয়াহ'লে কি হ'ব অন হ'ব। এইটো চোৱা আই এম চিনিয়ৰ, এইটো টু ইউৰ চিষ্টাৰ, আই এম চিনিয়ৰ টু ইউৰ চিষ্টাৰ হ'ব। দ্য প্ৰিন্সিপাল প্ৰেচিডাইড দ্য মিটিং, এইটো কি হ'ব অভাৰ হ'ব, দ্য প্ৰেচিডেণ্ট প্ৰেচিডাইড অভাৰ দ্য মিটিং, মানে তোমাৰ সভাপতিত্ব কৰিছিল এই মিটিংটোত। শ্বি এক্সেলছ ডান্সিং, এতিয়া চাবা যদি কোনো বিষয়ত পাৰ্গত হয়, যদি কোনো বিষয়ত পাৰ্গত হয় তেতিয়াহ'লে তোমালোকে ইন বহাবা, ঠিক আছে। যেনেকুৱা তোমাৰ যদি এনেকুৱা যদি আহে যে হি এক্সিলেণ্ট ডেছ ক্ৰিকেট, তেতিয়াহ'লে কি হ'ব ইন হ'ব। তাৰপিছত এতিয়া তোমাৰ ফুটবল আহিব পাৰে, ঠিক আছে। যদি কোনো এটা স্পেচিফিক ছাবজেক্টত বা স্পেচিফিক টপিকত যদি পাৰ্গত হয় তেতিয়াহ'লে ইন হ'ব, সেইটো ইন হ'ব, মনত ৰাখিবা। যেনেকুৱা তোমাৰ ডান্সিঙতহে কেৱল ভাল, সেইকাৰণে ইন হৈছে, ঠিক আছে। তাৰপিছততো চবে এইটো কি কৈছে, এইটো হি অলৱেজ ৰানছ, এইটো তোমাৰ মানি, টকাৰ পিছত দৌৰি ফুৰে, এইটো ৰানছ আফটাৰ মানি। শ্বি অলৱেজ ৰানছ আফটাৰ মানি, টকাৰ পিছত দৌৰি থাকে, এইটো আফটাৰ নহয়, এইটো ফৰ হ'ব। শ্বি অলৱেজ ৰানছ ফৰ মানি, তেওঁ সদায় টকাৰ কাৰণে দৌৰি ফুৰে, ৰানছ আফটাৰ নহয়, টকাৰ কাৰণে দৌৰি ফুৰে। শ্বি অলৱেজ ৰানছ ফৰ মানি, তেওঁ সদায় টকাৰ পিছত দৌৰি ফুৰে, শ্বি ৰানছ আফটাৰ মানি, আফটাৰটো তোমাৰ হ'ব পাৰে। ইয়াতে তোমাৰ বেলেগ এটা ডাইৰেক্টলি চেণ্টেঞ্চ এটা থাকিলে তোমাৰ হয় টকাৰ কাৰণে দৌৰি ফুৰে, তো ফৰটো বেছি জাষ্টিফাইড বুলি মনত হয়, তো ফৰ্ড হ'ব লাগে মোৰ মতে। তাৰপিছত তোমাৰ ফ্লাৱাৰ ইজ মেড অফ, এইটো কি হ'ব ফ্লাৱাৰ ইজ মেড, এইটো অফ হুইট, উইথ হুইট অৰ ফ্ৰম হুইট হ'ব, কি হ'ব এইটো ফ্ৰম হ'ব, এইটো কি হ'ব ফ্ৰম হুইট হ'ব। এইটো তোমাৰ কেনেকৈ মনত ৰাখিবা, যদি তোমাৰ কোনো বস্তুৰ পৰা সেই একেজাতীয় বস্তু যদি বনোৱা হয়, তেনেকুৱা তোমাৰ হুইট, ঠিক আছে, হুইট, তো হুইটৰ পৰা ফ্লাৱাৰ বনোৱা হৈছে মানে আটা বনোৱা হৈছে, তো কি হ'ব ফ্ৰম হ'ব, ফ্ৰম। তাৰপিছত চাবা হি ৰাইটছ ইউৰ আনচাৰ্ছ, এইটোতো উইথ হ'ব, উইথ ব্লেক পেনছ হ'ব, না চৰি ইংক আছে, তো পেন নাই, ইংক আছে, ইংক থাকিলে তোমাৰ কি হ'ব বাই হ'ব, আৰু ইন হ'ব, চৰি ইন হ'ব, ইন। আচ্ছা ইয়াতে যদি তোমাৰ ব্লেক পেন থাকে তেতিয়াহ'লে কি হ'ব উইথ হ'ব, ব্লেক পেন থাকিলে কি হ'ব উইথ হ'ব, মনত ৰাখিবা। লিখন সামগ্ৰীৰ লগত সদায় তোমাৰ উইথ ইউজ হয়, লিখন সামগ্ৰীৰ কথা কৈ আছোঁ দেই, মানে তোমাৰ ডিফাৰেণ্ট টাইপ অফ পেন্স আছে সেইবোৰৰ লগত সদায় উইথ ইউজ হয়। আৰু যদি তোমাৰ ইংকৰ কথা আহে বা কালাৰৰ কথা কৈছে ইয়াতে, তো কালাৰ হ'লে ইন হ'ব। কাউ লিভছ অন গ্ৰাছ, এইটোতো এইমাত্ৰ ক'লোৱে, কাউ লিভছ অন গ্ৰাছ। তাৰপিছত চাবা এইটো 19ৰ হয়, দ্য ট্ৰেইন ইজ বাউণ্ড, এইটো তোমাৰ দেলহি, এইটো তোমাৰ কি হ'ব দ্য ট্ৰেইন ইজ বাউণ্ড ফৰ দেলহি, মানে দেলহিৰ কাৰণে সেইটো যায়, ঠিক আছে। বাউণ্ড ফৰ হয়, সেইটো বাউণ্ড ফৰ মানে তোমাৰ স্পেচিফিককৈ তাৰ কাৰণেই যায়,
ঠিক আছে, তো সেইটো বুজাইছে। তাৰপিছত এইটো চোৱা, আছাম ৰিচ ইন কি হ'ব, ইন মিনাৰেলছ হ'ব, অসমত তোমাৰ মিনাৰেলছ বেছি আছে। আই মেট হিম, এইটো ইন অন অৰ আপোন হ'ব, কি হ'ব, আই মেট হিম অন দ্য ষ্ট্ৰীট, এইটো চোৱা ৰাস্তাৰ আমি লগ পাইছিলোঁ, ৰাস্তাত আমি কি কৰিছিলোঁ, লগ পাইছিলোঁ। হেপিনেছ কনচিষ্ট স্পিকিং ইন দ্য ট্ৰাথ, এইটো ইন হয়, ঠিক আছে। হেপিনেছ কনচিষ্ট ইন স্পিকিং দ্য ট্ৰাথ, সত্যৰ ভিতৰত তোমাৰ হেপিনেছ লুকাই থাকে, হয়নে নাই? তাৰপিছত চোৱা 20ত আহিছে এইখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ কথা ক'লে খা উঠে, তোমালোকে জানাই বহুদিন ধৰি মই অলপমান আনইউজুৱেলি ফিল কৰি আছোঁ, অলপমান আনহেল্ডি ফিল হৈ আছে, গতিকে তোমালোকে এইখিনি চাই লোৱা। চৰি, মই আৰু এক্সপ্লেইন কৰিব নোৱাৰিম, তোমাৰ এক্সপ্লেইন কৰিলে কা উঠি থাকে। তোমালোকে চাই লোৱা, ইয়াতে তোমাৰ আনচাৰো দিয়া আছে, এইটো চোৱা আনচাৰো দিয়া আছে, তোমালোকে কিন্তু ইগন'ৰ নকৰিবা, আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা, ডেফিনেটলি তোমাৰ কামত আহিব, ঠিক আছে, গোটেইখিনি কামত আহিব তোমাৰ। চাই লোৱা, লাগিলে স্ক্ৰীনশ্বট মাৰি লোৱা। আৰু তোমালোকৰ কাৰণে এটা ভাল খবৰো আছে, ভিডিঅ'টোৰ শেষত মই তোমালোকক জনাই দিম কি ভাল খবৰ আছে তোমালোকৰ। তাৰপিছত চোৱা, এইটো ডিগ্ৰী অফ কম্পাৰিজন, এইটো চাবা, এইখিনি চাই লোৱা। ডিগ্ৰীজ অফ কম্পাৰিজনটো কেৱল তোমাৰ 24ৰ পৰাহে দিছে, 24, 25 আৰু তোমালোকৰ 26ত আহিব। তাৰপিছত তোমাৰ চোৱা এল্টাৰনেটিভছ, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ চাবা তোমালোকে, এইখিনি চোৱা, সোনকালে চাই লোৱা, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা ভিডিঅ' পজ কৰি তোমালোকে এইবোৰ প্ৰেক্টিছ কৰা, লিখি ৰাখা। এবাৰ দুবাৰ তোমালোকে প্ৰেক্টিছ কৰিলে তোমালোকৰ গোটেইখিনি হৈ যাব, এইবোৰৰ কাৰণে তুমি বেছি টাইম দিয়াৰ দৰকাৰ নাই নহয়। তোমালোকে যদি ষ্টেজ বেছি লৈছা, ষ্টেজ ক্লাছ কোনো দৰকাৰ নাই, তোমালোকে ভিডিঅ'টো পজ কৰা আৰু এইখিনি ধুনীয়াকৈ এবাৰ লিখি লোৱা, ঠিক আছে। তাৰপিছত আকৌ এবাৰ প্ৰেক্টিছ কৰিবা, বাছ হৈ যাব। আৰু মিনিংবোৰ বুজিবলৈ ট্ৰাই কৰিবা। এইখিনি চোৱা, তোমাৰ সেন্টেন্স কম্বিনেশ্যন, এইখিনি সেন্টেন্স কম্বিনেশ্যন হয়, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, চাই লোৱা তোমালোকে গোটেইখিনি। প্ৰেক্টিছ কৰিবা, থৈ নিদিবা। তাৰপিছত চোৱা মেক সেন্টেন্সেছ, এইখিনি মেক সেন্টেন্সেছ আছে, এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি এইবোৰ কমপ্লিট কৰি তোমালোকে যদি কনচেপ্টখন ক্লিয়াৰ কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ গ্ৰামাৰৰ পাৰ্ট গোটেইখিনি কাৰেক্ট হ'ব, কোনো গ্ৰামাৰৰ পাৰ্টেই তোমাৰ ৰং নহয়, তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা। তাৰপিছত চোৱা, এইটো কাৰেক্ট ইৰৰ্ছ আছে, এইটো চোৱা, তোমাৰ ইয়াতে যিটো চিনাৰিজ আছে, চিনাৰি মানে দৃশ্য তোমাৰ আপনি আপ এটা প্লুৰেল হয়, আপনি আপ এটা কি হয়, প্লুৰেল হয়। তাৰপিছত তুমি আৰু এক্সট্ৰাকৈ আই যোগ দিয়াৰ কোনো দৰকাৰে নাই, যোগ দিলেই ভুল হ'ব, বুজি পাইছা। যেনেকুৱা তোমালোকে জানা, এইটো ৰেডিয়াছটো তোমাৰ কি হয়, তোমাৰ এইটো ছিংগুলাৰ হয়, আৰু ইয়াৰ প্লুৰেলটো তোমাৰ কি হ'ব, ৰেডিয়াই। তোমালোকে মেথ যদি চাইছা তেতিয়াহ'লে গমেই পোৱা। তাৰপিছত এতিয়া চোৱা,
দ্য নিউজ, এইটো চোৱা নিউজ, এতিয়া নিউজ যদিও এছ আছে এইটো তোমাৰ ছিংগুলাৰ হয়, ঠিক আছে, সেইকাৰণে আৰ নহয় ইজ হ'ব। এইটো কাজিন চিষ্টাৰে হয়, সেইটো আৰু কাজিন মাজিন নাই, ঠিক আছে, কিন্তু আমি কওঁ কাজিন চিষ্টাৰ, মেটাৰ্নেল চিষ্টাৰ, সেইবোৰ আমি কৈ থাকোঁ, সেইবোৰ ক'ব নালাগে। তাৰপিছত এইখিনি চোৱা, এইখিনি চোৱা, বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে প্ৰেক্টিচ কৰিবা, এইবোৰ থৈ নিদিবা। মই কৈ আছোঁ বাৰে বাৰে, তোমালোকে যদি এইখিনি কমপ্লিট কৰিব পাৰা, তোমালোকে গ্ৰামাৰৰ গোটেইখিনি তোমালোকে কাভাৰ হৈ যাব। বাকী তোমালোকৰ এইবোৰ কেৱল বুজিবলৈ ট্ৰাই কৰিবা, তোমালোকে ডেফিনেটলি তোমালোকৰ মেট্ৰিক পৰীক্ষাত গোটেইখিনি তোমালোকে পাই যাবা। তাৰপিছত তোমাৰ ইয়াতে চোৱা, এইখিনি তোমাৰ ডু এজ ডাইৰেক্টেড দি দিছে, এইখিনি চাই লোৱা সোনকালে। (25) আহিছে এইখিনি। তাৰপিছত চোৱা ট্ৰান্সলেশ্যনখিনিতো ইজি হয়। এইখন কিতাপ মোৰ আৰু সেইখন তোমাৰ আজিকালি এনেকুৱা ট্ৰান্সলেশ্যন নাহে, আজিকালি তোমাৰ ইংলিছত লিখা থাকে, তুমি অসমীয়াত ট্ৰান্সলেশ্যন কৰিব লাগে। তথাপি তোমালোকে ইংলিছখিনি চোৱা, এছামিছখিনিও চোৱা, দুটা আহিলে দুটা পাৰিবা। যদি এছামিছৰ পৰা ইংলিছ আহে তথাপি পাৰিবা, আৰু যদি ইংলিছৰ পৰা এছামিছ আহে তথাপি পাৰিবা, হয়নে নাই? আৰু গ্ৰামাৰখিনি তোমাৰ কি কয়, ট্ৰান্সলেশ্যনখিনি আৰু তোমাৰ কি, তথাপি তোমালোকে প্ৰেক্টিচ কৰিবা এবাৰ, ঠিক আছে? এইবোৰ আহা প্ৰশ্ন হয় যিহেতু প্ৰেক্টিচ কৰিবা। একচুৱেলি তোমাৰ ট্ৰান্সলেশ্যনখিনিতো এনেই পাৰি, যিহেতু ইংলিছ আমি পঢ়িয়ে থাকোঁ ট্ৰান্সলেশ্যনখিনি। সেইটো চোৱা, তোমাৰ এই লেটাৰ ৰাইটিঙৰ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ লেটাৰ তোমালোকৰ কি কি ইম্পৰ্টেণ্ট লেটাৰ আছে মই অলৰেডি ডিছকাশ্যন কৰিছোঁ আৰু এটা ভিডিঅ'ত ইম্পৰ্টেণ্টখিনি, তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, নাইবা তোমালোকে ভিডিঅ'টো পজ কৰি লিখি লোৱা। আৰু ইয়াতে তোমাৰ এছে আছে, মই তোমালোকক আগতে কৈছিলোঁ যে এছেখিনি মই এইটো ভিডিঅ'ত দি দিম, তো তাতে মই ইয়াতে ইনক্লুড কৰিছোঁ। বহুত ইম্পৰ্টেণ্ট হয় এছেখিনি চাবা। তাৰপিছত এইটো চোৱা, ছামাৰ ভেকেশ্যনৰ এইটোৰ ওপৰত তোমাৰ লেটাৰ ৰাইটিং। তাৰপিছত চোৱা এছেটো ডিচিপ্লিন, বহুত ইম্পৰ্টেণ্ট হয় এই বছৰ, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইটো ডাইৰেক্টলি কমন পাবা, এছেটো চাই লোৱা, বহুত ধুনীয়াকৈ একেবাৰে শ্বৰ্টকাটকৈ লিখা আছে। চৰি বাৰু তোমালোকক কৈছোঁ, মোৰ কাহ হৈ আছে, মোৰ কথা ক'লে কাহ উঠে।
তথাপি তোমালোকে যাতে ভাল নম্বৰ এটা পোৱা তাৰ কাৰণে তোমালোকৰ কাৰণে লাগি আছোঁ আৰু তথাপি তোমালোকে ভাল ৰিজাল্ট যদি নকৰা মনটো বহুত বেয়া লাগিব তোমালোকে ৰিজাল্টটো ভাল কৰাৰ কাৰণে ট্ৰাই কৰিবা তাৰপিছত তোমাৰ ইংলিছৰ 100টা MCQ দিছোঁ তোমালোকে সেই MCQখিনি চাই ল'বা আৰু MCQখিনি চালে তোমাৰ গোটেইখিনি হৈ যাব তাৰপিছত চব ফিজিকেল এক্সাৰচাইজ এইটো বহুত ইম্পৰ্টেণ্ট হয় এছেখিনি চাই লোৱা তাৰপিছত এইটো তোমাৰ ইয়াতে ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে লিখা আছে কিন্তু তোমালোকে জুবিন গাৰ্গ লিখিবা ঠিক আছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰটো মই অলৰেডি লিখি দিছোঁ তোমালোকে চাই ল'বা মোৰ ইউটিউবত দিয়া আছে ঠিক আছে এইটো জুবিন গাৰ্গৰ বিষয়ে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইটো তোমাৰ ডাইৰেক্টলি যদি এনেকৈ নাহে তোমাৰ জুবিন গাৰ্গ অপশ্যন দি দিব পাৰে ঠিক আছে কিন্তু এইটো অপশ্যন যদি থাকে জুবিন গাৰ্গৰ বিষয়ে লিখি দিবা আৰু জুবিন গাৰ্গক আমি ইমান ভাল পাওঁ তো জুবিন গাৰ্গৰ বিষয়টো এটা এছে লিখিবই পাৰোঁ হয়নে নাই সেইটো ইংলিছতে হওক বা এছামিছতে হওক আৰু তোমালোকে যদি ডক্টৰ APJ আব্দুল কালাম ছাৰক ভাল পোৱা APJ আব্দুল কালাম ছাৰৰ বিষয়ে লিখিবা নাইবা তুমি অসমৰ যিকোনো মানুহৰ বিষয়ে লিখিব পাৰা যেনেকুৱা শংকৰদেৱ আছে মাধৱদেৱ আছে তাৰপিছত তোমাৰ হেম বৰুৱা আছে তাৰপিছত তোমাৰ এই সৈয়দ আব্দুল মালিক ছাৰ আছে তাৰপিছত তোমাৰ এই ভট্টদেৱ আছে সেইবোৰতো বহুত তোমাৰ সামাজিকভাৱে বহুতেই তোমাৰ এক্টিভ আৰু সমাজ বা তোমাৰ ছ'চিয়েল ৰিফৰ্মাৰ হিচাপে সিহঁতে কাম কৰিছে ছ'চিয়েল ৰিফৰ্মাৰ বুলি ক'লে আমি ডাইৰেক্টলি ক'ব পাৰি যে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ কথা যদি কওঁ তেতিয়াহ'লে আমাৰ অসমৰ যিটো কালচাৰেল যিটো তোমাৰ ইনোভেশ্যন বা তোমাৰ আপৱাৰ্ড যিটো তোমাৰ ক্লাইনেশ্যন আছে সেইটোতো সিহঁতেই গঢ়ি দিছে আমাৰ অসমৰ তো সিহঁতৰ বিষয়ে জনাটো বহুত ইম্পৰ্টেণ্ট হয় বহুত দৰকাৰ হয় আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে তোমালোকে সেই 7-8ৰ পৰা এছামিছত পঢ়ি আহিছা সেইখিনি যোৰা লগাই লিখি দিবা ফুল নম্বৰ পাবা কেৱল চেণ্টেন্স পেটাৰ্ণ তোমাৰ ঠিক থাকিলে হ'ল ঠিক আছে চেণ্টেন্স পেটাৰ্ণবোৰ ঠিক কৰিবা তাৰপিছত চাইটো ফ্ৰেণ্ডশ্বিপ তাৰপিছত এইটো চায়েন্স ইন ডেইলি লাইফ এইটো চোৱা চায়েন্স ইন ডেইলি লাইফ বা তোমাৰ চায়েন্স ইন এভৰিডে সেইটো দিব পাৰে চায়েন্স ইন এভৰিডে একে হয় নাইবা তোমাৰ এনেকৈ দিব পাৰে ইফেক্ট অফ চায়েন্স এইটো দিব পাৰে ঠিক আছে তো এনেকুৱা ধৰণৰ আহি থাকে এক্সামত ডিফাৰেণ্ট কৰি তুমি এইটো লিখি দিবা হৈ যাব গোটেইখিনি এটাই আছে তাৰপিছত তোমাৰ এডভান্টেজেছ অফ চায়েন্স আৰু ডিসএডভান্টেজেছ অফ চায়েন্স এনেকুৱা আহিব পাৰে ইয়াতে ধুনীয়াকৈ সৰুকৈ দিয়া আছে এইটো চব নিগেটিভ ইম্পেক্ট অফ চায়েন্স ঠিক আছে নাইবা তোমাৰ টেকন'লজিৰ বিষয়েও আহিব পাৰে তুমি যদি টেকন'লজিৰ বিষয়ে আহে ইয়াতে তুমি অলপমান 2-এটা ৱৰ্ড তুমি চেঞ্জ কৰি সেইখিনিও লিখিব পাৰা ঠিক আছে যেনেকুৱা তোমাৰ ধৰা ইয়াতে চায়েন্স লিখা আছে চায়েন্স ইনভেণ্টেড মেনি ডেডলি ৱেপনছ এইটো তুমি লিখিব পাৰা টেকন'লজি এইটো কি লিখিব পাৰা টেকন'লজি ঠিক আছে টেকন'লজি হেজ ইনভেণ্টেড এনেকৈ তো সেইখিনি তোমাৰ প্ৰত্যুৎপন্নমতি যদি হোৱা তেতিয়াহ'লে পাৰিবা ডেফিনেটলি পাৰিবা তো এইখিনি আছিল তোমাৰ ইংলিছ গ্ৰামাৰৰ ওৱান শ্বট আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আৰু মই মোৰ অন্তৰৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে ইংলিছত লেটাৰ মাৰ্ক পোৱা মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ